নমস্কাৰ, ইডিঅটিকলৈ সকলোকে স্বাগতম জনাইছো। টক উইথ ইডিঅটিকৰ আজিৰ আমাৰ মাজত আছে 2024 বৰ্ষৰ বিজ্ঞান যুৱ শান্তিস্বৰূপ ভাটনগৰ বঁটা প্ৰাপ্ত ভাৰতৰ আগশাৰীৰ অসমীয়া মহিলা বিজ্ঞানী ডক্টৰ পূৰবী শইকীয়া। যুৱ বিজ্ঞান শান্তিস্বৰূপ বঁটা হৈছে বিজ্ঞান তথা প্ৰযুক্তিত উল্লেখযোগ্য অৱদানৰ বাবে ৪৫ বছৰৰ তলৰ ভাৰতীয় বিজ্ঞানীক প্ৰদান কৰা আটাইতকৈ ডাঙৰ বঁটা। গতিকে বৰ্তমান ভাৰতৰ বিখ্যাত বিশ্ববিদ্যালয় বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত ডক্টৰ পূৰবী শইকীয়া বাইদেউক আমাৰ ইডিঅটিকৰ তৰফৰ পৰা লগতে সমূহ অসমবাসী ৰাইজৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ইডিঅটিকৰ প্লেটফৰ্মলৈ আপোনাক স্বাগতম জনাইছো। নমস্কাৰ বাইদেউ। নমস্কাৰ। পোনপ্ৰথমতে আপোনাৰ পৰা আমি জানিব বিচাৰিম এই বঁটাটি লাভ কৰি আপুনি কেনেকুৱা অনুভৱ কৰিছে? সঁচা কথা ক'বলৈ গ'লে শান্তিস্বৰূপ ভাটনগৰ মই যেতিয়া MSc কৰি আছিলোঁ, মই PhD কৰি আছিলোঁ, তেতিয়া দিনৰ পৰাই শুনিছোঁ। তো জানো আৰু বিজ্ঞানৰ ক্ষেত্ৰখনৰ এটা ডাঙৰ এৱাৰ্ড। কিমান ডাঙৰ সিমানখিনি বুজি নাপাইছিলোঁ, কিন্তু মানে ষ্টিল জানিছিলোঁ যে এটা ডাঙৰ এৱাৰ্ড। আৰু চবতকৈ ডাঙৰ কথা, সেইটো সময়ত অসমৰ যিমান বিশ্ববিদ্যালয় হওক বা মই আহি 2012 চনত যেতিয়া ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত জইন কৰোঁ, মেজৰিটি ভাইচ চেঞ্চেলৰ মানে বেছিসকল ভাইচ চেঞ্চেলৰে আছিলে শান্তিস্বৰূপ ভাটনগৰ এৱাৰ্ডী, যেনেকৈ কি মিহিৰ কান্তি চৌধুৰী ছাৰ আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ। তো মই যেতিয়ালৈকে পঢ়ি আছিলোঁ তেতিয়ালৈকে মোৰ মনত মানে এটা ভাৱ আছিল যে এইটো শান্তিস্বৰূপ ভাটনগৰ এৱাৰ্ড যেনেকৈ মানে এটা ওৱান অফ দ্য এলিজিবিলিটি ফৰ বিকামিং এ ভাইচ চেঞ্চেলৰ ইন এন ইণ্ডিয়ান ইউনিভাৰ্চিটিজ, এইটো মোৰ আছিলে। তো মই মানে যাকে দেখোঁ ভাইচ চেঞ্চেলৰ বুলি ক'লে আমি বহুত ডাঙৰ মানুহ বুলি ভাবোঁ, আৰু হয়ো। এখন ইউনিভাৰ্চিটি চলোৱা ইমান সৰু কথা নহয়। তো যাৰে চাওঁ খুলি প্ৰফাইলটো শান্তিস্বৰূপ ভাটনগৰ এৱাৰ্ড। তো মনে মনে তেতিয়াৰ পৰাই ভাবোঁ আৰু কি এইটো এটা বহুত ডাঙৰ মানে এৱাৰ্ড, এইটোকো কেতিয়াবা মানে এপ্লাই কৰি চাম আৰু পাওঁ নাপাওঁ সেইটো পিছৰ কথা। তো মই এই বছৰ যে এপ্লাই কৰিলোঁ তাৰ বেকগ্ৰাউণ্ডত মই এটা ষ্টৰি আছে, মই শুনাব বিচাৰিম। একচুৱেলি মই চেণ্ট্ৰেল ইউনিভাৰ্চিটি ঝাৰখণ্ডত 2012 চনৰ পৰা কাৰ্যৰত আছিলোঁ, আৰু মই 2024 চনৰ 21 জুন তাৰিখলৈকে মই সেইখন ইউনিভাৰ্চিটিতে এজ এ এছিষ্টেণ্ট প্ৰফেচৰ কাম কৰি আছিলোঁ। 2024 চনৰ 22 জুন তাৰিখে আহি মই বনাৰস হিন্দু ইউনিভাৰ্চিটি উদ্ভিদ বিজ্ঞান বিভাগত জইন কৰোঁ এজ এ এছ'চিয়েট প্ৰফেচৰ। তো মই যেতিয়া ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত কৰ্মৰত আছিলোঁ, তেতিয়া মোৰ ডিপাৰ্টমেণ্ট অফ এনভাইৰনমেণ্টেল ছায়েন্সৰ পৰা আমি DST ফিষ্ট প্ৰগ্ৰেম এপ্লাই কৰিছিলোঁ। তো আমি ফিষ্ট পাইছিলোঁ 2019 চনৰ আগষ্ট মাহত, আৰু ফিষ্টৰ প্ৰেজেণ্টেশ্যন দিবৰ কাৰণে মই মোৰ লগৰ আৰু দুজন শিক্ষক তথা আমাৰ ডিপাৰ্টমেণ্টৰ মুৰব্বী হেড অফ দ্য ডিপাৰ্টমেণ্ট প্ৰফেচৰ মনোজ কুমাৰ ছাৰৰ লগত আমি IIT গান্ধীনগৰ গৈছিলোঁ, আৰু তাতো আমি প্ৰেজেণ্টেশ্যন দি আমি যেতিয়া ফিষ্ট প্ৰগ্ৰামটো পোৱাৰ পিছত তাৰ ফিষ্টৰ ফাৰ্ষ্ট যিটো ইণ্টাৰিম প্ৰেজেণ্টেশ্যন হয় ন, সেই প্ৰেজেণ্টেশ্যনটো আছিলে ছেপ্টেম্বৰ মাহৰ 2023 চনৰ ছেপ্টেম্বৰ মাহত। তো ছাডেন কাৰণত মোৰ বিভাগৰ মুৰব্বী যিজন অধ্যাপক তেখেত যাব নোৱাৰিলে, আৰু তেখেতে মোক ছাডেনলি ফোন কৰে যে পূৰবী তুমিয়ে যাব লাগিব ফিষ্টৰ প্ৰেজেণ্টেশ্যনৰ কাৰণে। আৰু দুদিনৰ আগত ছাডেনলি গম পাইছোঁ, মই ৰাতোৰাত প্ৰিপেৰেশ্যন কৰি টিকেট বুক কৰি মই প্ৰেজেণ্টেশ্যন আছিলে ভাইজেগত বিশাখাপট্টনমত। তো তাতে গীতাম বুলি এটা ইনষ্টিটিউট আছে, তো গীতামত প্ৰেজেণ্টেশ্যন আছিলে। তো তাতে যেতিয়া মই প্ৰেজেণ্টেশ্যন দিব গৈছিলোঁ, যিখন কমিটি আছিলে ফিষ্টৰ প্ৰেজেণ্টেশ্যনৰ যিখন কমিটি আছিলে, তাতে যোৱা বছৰ মানে আপোনালোকে জানে চাগে 22 আৰু 23 বৰ্ষত শান্তিস্বৰূপ ভাটনগৰ এৱাৰ্ড এনাউন্স হোৱা নাছিল। 21ত লাষ্ট এনাউন্সমেণ্ট আছিলে, আৰু সেই এৱাৰ্ড 22ত প্ৰদান কৰা হৈছিলে। তো সেই 22ত যিখন ভাটনগৰৰ লিষ্ট আছিলে, সেইখনত আপোনাৰ IIT মুম্বাইৰ পৰা সুবিমল ঘোষ আছিলে, আমাৰ CSIR নিষ্টৰ পৰা বিনয় শইকীয়া ছাৰৰ নাম আছিলে। তো ছাৰৰ নামটো দেখি বৰ সুখ পালোঁ যে বিনয় শইকীয়া, মানে শইকীয়াইও পায় ভাটনগৰ, এনেকুৱা এটা অনুভৱ হয় ন নিজৰ ছাৰ নেমটো দেখি। তো দেখি ভাল লাগিলে। তো ছাৰ এজন এনকাৰেজমেণ্ট মোৰ কাৰণে, মানে কি অসমীয়াইও ভাটনগৰ পুৰস্কাৰ পায়, সেইটো মানে মোৰ ছাৰক দেখি মানে অনুভৱ আৰু।
তাৰপিছত সেই যিখন মানে মোৰ ভাইজেগত যিখন মোৰ ইণ্টাৰিম প্ৰেজেণ্টেশ্যন আছিলে ফিষ্টৰ প্ৰজেক্টৰ, সেই ইণ্টাৰভিউত IIT মুম্বাইৰ পৰা সুবিমল ঘোষ সেইখন পেনেলত বহিছিলে এজ এ ভাটনাগৰ এৱাৰ্ডী। বহুত য়াং 45 ইয়াৰ্ছৰ তলৰ যেতিয়া অভিয়াছলি য়াঙেই হ'ব, আৰু মানে ছিনিয়ৰ কোনোবা ইউনিভাৰ্চিটি, মানে বেছিভাগ আপুনি জানেই চাগে, মানে DSTৰ যিবিলাক ইভালুৱেশ্যন কমিটি হয়, তো তাত বেচিকেলি ভাইচ চেঞ্চেলৰ অফ দ্য ইউনিভাৰ্চিটি, ডাইৰেক্টৰ অফ দ্য ইনষ্টিটিউট, এনেকৈ ডাঙৰ ডাঙৰ ডিগনিটৰিজ বহে। তাতে মোৰ যিখন পেনেল আছিলে এটমছফেৰিক ছায়েন্সৰ, তো সেইখনৰ আমাৰ যিজন চেয়াৰমেন আছিলে তলত আহমদ ছাৰ, জম্মু ইউনিভাৰ্চিটিৰ ৰিটায়াৰ্ড ভাইচ চেঞ্চেলৰ, এক্স ভাইচ চেঞ্চেলৰ, তো তামিলনাডু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ মেডাম, তো বহুত ডাঙৰ ডাঙৰ মানুহ বহিছিলে। তাৰ মাজত সুবিমল ঘোষ ছাৰক দেখি মানে মনটো কিবা এটা ভাল লাগিছিলে, ইমান য়াং এজত ইমান ডাঙৰ কমিটিত বহিবলৈ পাইছে। তো আপোনালোকক জনাবলৈ পাই সুখী হওঁ যে আপোনালোকে চাগে জানে বিজ্ঞানত এখন মানে বিখ্যাত প্ৰচাৰ পত্ৰিকা আপোনাৰ নেচাৰ বুলি কয় না, নেচাৰত পেপাৰ থকা মানে আমাৰ কাৰণে আৰু আমাৰ ছায়েন্সত যিবিলাক মানুহে কাম কৰে তেওঁলোকৰ কাৰণে বহুত ডাঙৰ কথা। আৰু মই যেতিয়া প্ৰেজেণ্টেশ্যন দিব গৈছিলোঁ সেইটো মাহতে মোৰ এখন নেচাৰত পেপাৰ আহিছিলে। তো মই কমিটিক মানে যেতিয়া প্ৰগ্ৰেছ প্ৰেজেণ্টেশ্যন দি আছিলোঁ তেতিয়া মই ক'লোঁ যে মোৰ আৰু এখন 2019 চনত এখন পেপাৰ নেচাৰত আহিছিলে, তো 2023 চনত মোৰ 2খন পেপাৰ আহিছে নেচাৰত, আৰু সেইখন মোৰ ইণ্ডিভিজুৱেল ৱৰ্ক নহয়, ডেট ইজ দ্য আউটকাম অফ মিনছ ইণ্টাৰনেশ্যনেল কোলেবৰেশ্যন। মই একচুৱেলি বিভিন্ন দেশৰ মোৰ দেন 70 কাণ্ট্ৰিজ, মোৰ দেন 70খন দেশৰ মানে মোৰ দেন 200 ফৰেষ্ট ইকলজিষ্টৰ লগত মই একচুৱেলি গ্ল'বেল ফৰেষ্টত কাম কৰোঁ। তো সেই ৱৰ্ক মোৰ একচুৱেলি নেচাৰত আহিছিলে। তো মই যেতিয়া সেই কথাষাৰ ক'লোঁ, তো গোটেই কমিটিৰ মানুহ থিয় হৈ মোক সম্বৰ্ধনা জনাইছিলে যে মানে বহুত ইমান কম বয়সত তুমি ভাল কাম কৰিছা। আৰু তেতিয়া মোক তলত আহমদ ছাৰে, চেয়াৰমেন ছাৰে মোক কৈছিলে যে পূৰবী, মানে মই তোমাক জনাওঁ যে মানে এইবাৰ শান্তিস্বৰূপ ভাটনগৰ যে এটা মানে ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ বুলি এটা এৱাৰ্ডৰ আণ্ডাৰতে 3 ধৰণৰ বেলেগ বেলেগ ধৰণৰ এৱাৰ্ড এনাউন্স হ'বলৈ গৈ আছে। 14 জানুৱাৰী তাৰিখে এনাউন্স হ'ব, তো তুমি জৰুৰ এপ্লাই কৰিবা। তো মই এই পুৰস্কাৰটো পোৱাৰ আঁৰত মই তলত আহমদ ছাৰকো মই কাফি মানে ধন্যবাদ দিওঁ ছাৰক, কিয়নো ছাৰে যদি নক'লে হয় চাগে মই গমেই নাপালোঁ হয় যে 14 জানুৱাৰী তাৰিখে এইবাৰ নতুন হেডিঙত মানে এৱাৰ্ড নমিনেশ্যন খুজিব ৰাষ্ট্ৰীয় বিজ্ঞান। বহুত দেশবাসী বহুতে নেজানেই যে এইবাৰ শান্তিস্বৰূপ ভাটনগৰ আণ্ডাৰ ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ হেডিঙৰ আণ্ডাৰত ওলাইছে বুলি। তো মোক তলত আহমদ ছাৰে ছেপ্টেম্বৰ 2023তে কৈ থৈছিলে যে পূৰবী, 14 জানুৱাৰী 2024ত এডভাৰটাইজমেণ্ট হ'ব আৰু তুমি জৰুৰ এপ্লাই কৰিবা। তো এপ্লাই কৰিলোঁ মই চেণ্ট্ৰেল ইউনিভাৰ্চিটি ঝাৰখণ্ডৰ পৰা, ন' ডাউট আহি পালোঁ মই বনাৰস হিন্দু ইউনিভাৰ্চিটিত। তো মই বনাৰস হিন্দু ইউনিভাৰ্চিটি মানে মোৰ কাৰণে সৌভাগ্য বুলি মানো, কিয়নো ইয়াত অহাৰ পিছত ইমান ডাঙৰ এটা মানে স্বীকৃতি পোৱাটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু তুমি সুধিছা মোৰ কেনেকুৱা লাগিছে ন, মইতো মানে কি এনেই যদি তুমি আমাৰ সহজ সৰল অসমীয়া ভাষাত ক'বলৈ যায়, মোৰ মানে লাগিছে মই ৰাতিৰ ভিতৰতে ছুপাৰষ্টাৰ বনি গ'লো। ইমান মানে জনা নজনা মানুহৰ পৰা ইমান অভিবাদন, মোৰ কাৰণে মানে ইমাজিনেশ্যনৰ বিয়ণ্ড হয় সেইটো। তো বহুতেই ভাল লাগিছে, বহুতেই ভাল লাগিছে। মই মানে তোমাক ব্যাখ্যা কৰিব নোৱাৰো মই কিমান সুখী এই এৱাৰ্ডটো পোৱাৰ পিছত। হয়, আপোনাৰ এইখিনি কথা জানি ভাল লাগিল। লগতে আমিও বহুত অসমীয়া হিচাপে আমিও বহুত আনন্দিত হৈছো যেতিয়া খবৰটো পাইছো। গতিকে আকৌ এবাৰ শুভেচ্ছা থাকিল আপোনালৈ, আকৌ যাতে এনেকুৱা ধৰণৰ কাম কৰি আগুৱাই যাব পাৰে। গতিকে যদিহে আপোনাক সহজ ভাষাত সুধো, ধৰক সাধাৰণ মানুহে বুজিব পৰাকৈ আপুনি অকণমান আপোনাৰ গৱেষণাৰ বিষয়ে ক'ব নেকি, যদিহে থুলমূলকৈ এটি? তোমালোকেতো জানাই, তোমালোকে বিজ্ঞানত কাম কৰি আছা। এই শান্তিস্বৰূপ ভাটনগৰ যিটো বঁটা হয়, সেই বঁটাটো বেচিকেলি ইন'ভেশ্যন আৰু টেকনলজি ট্ৰান্সফাৰ নিচিনা কিবা এটা নতুন আৱিষ্কাৰৰ কাৰণে দিয়া যায়। তো শান্তিস্বৰূপ ভাটনগৰৰ নিচিনা বঁটা ইক'লজিৰ ফিল্ডত পোৱা, কিয়নো মই এনভাইৰনমেণ্টেল ছায়েন্সত পাইছোঁ, মই বেচিকেলি প্লান্ট ইক'লজিত কাম কৰোঁ। মই ইক'লজিত কাম কৰোঁ মানে মই বেচিকেলি মই প্লান্ট ইক'লজিত কাম কৰোঁ মানে গছ গছনিৰ এবায়টিক এনভাইৰনমেণ্টৰ লগত, যেনেকৈ ক্লাইমেট, তোমাৰ ছইল, টপ'গ্ৰাফীৰ লগত কি ধৰণৰ সম্পৰ্ক,
সেই সম্পৰ্কটো য'ত ষ্টাডি হয় তাক আমি ইক'লজি বুলি কওঁ ন তো মানে প্লান্ট এনিমেল আৰু মাইক্ৰ' অৰ্গানিজমৰ য'ত মানে এই বায়'টিক ফেক্টৰৰ লগত যিটো সম্পৰ্ক ইণ্টাৰেকশ্যন সেই ইণ্টাৰেকশ্যনৰ যিটো অধ্যয়ন হয় তাকে আমি ইক'লজি বুলি কওঁ আৰু মই তাৰে প্লান্ট গছ-গছনি আৰু জলবায়ু তোমাৰ সইল আৰু টপোগ্ৰাফিৰ লগত মানে যিটো সম্পৰ্ক মই সেইটো বিষয়ত বেছিকেলি ষ্টাডি কৰোঁ আৰু মোক যদি সোধা যায় মই এজন মানে মই মোৰ নিজকে মানো মানে মই এজন পিয়'ৰ ফৰেষ্ট ইক'লজিষ্ট মই জংঘলত কাম কৰোঁ তো আমাৰ কাম হৈছে মোৰ কামত যদি তুমি সোধা যে মোৰ কামত কিনো নতুন ইন'ভেশ্যন আছে মোৰ কামত একো নতুন ইন'ভেশ্যন নাই মই এক্সপ্ল'ৰেশ্যনৰ কাম কৰোঁ মই ইনভেণ্টৰাইজেশ্যনৰ কাম কৰোঁ মোৰ যদি তুমি বেকগ্ৰাউণ্ড সোধা মই জংঘললৈ যাওঁ গৈ গছ-গছনি লিষ্ট বনাওঁ তাৰ GBH চাৰ্কামফাৰেঞ্চ আমি মিজাৰ কৰোঁ নাম্বাৰ অফ ইণ্ডিভিজুৱেল কাউণ্ট কৰোঁ আৰু বেলেগ বেলেগ যে মানে গ্ৰ'থ ফৰ্ম মানে তোমাৰ চিডলিং ষ্টেজত কিমান গছ পোৱা গ'ল চেপলিং ষ্টেজত কিমান গছ পোৱা গ'ল আডাল্ট ষ্টেজত কিমান গছ পোৱা গ'ল আৰু আডাল্ট ষ্টেজৰ গছবিলাকৰ কি ধৰণৰ মানে এজ গ্ৰুপত পোৱা গৈছে আমি গছৰ ক্ষেত্ৰত এজ গ্ৰুপ ইন টাৰ্মছ অফ আমি চাৰ্কামফাৰেঞ্চ মিজাৰ কৰোঁ তো মই সেই ধৰণৰ বেছিক ইনফৰমেশ্যন জংঘলৰ পৰা আনো আৰু যেতিয়া জংঘল যাওঁ তেতিয়া আমি মানে জিঅ'গ্ৰাফিকেল পজিশ্যন ৰেকৰ্ড কৰি আনো মানে কোনোবা এজোপা পাৰ্টিকুলাৰ গছ কোনটো পাৰ্টিকুলাৰ জিঅ'গ্ৰাফিক লোকেশ্যনত GPS লোকেশ্যন আজিকালি জানাই এণ্ড্ৰইড মোবাইল এইটো থাকে আমি GPS লৈ যাওঁ লৈ গৈ তাৰ পৰা লোকেশ্যন মানে পইণ্ট লৈ আহোঁ আহি সেইখিনি ডাটা আনি মই লেবত বেছিকেলি মই কোৱান্টিটেটিভ ইক'লজি কৰোঁ মানে মই সেই যিখিনি ইনফৰমেশ্যন তোমাৰ জংঘলৰ পৰা উঠাই আনো সেই ইনফৰমেশ্যনখিনিৰ অলপ বেলেগ বেলেগ ধৰণে মেথমেটিকেল এনালাইচিছ কৰোঁ মই তো আৰু সেয়া হৈছে মোৰ বেছিক বেকগ্ৰাউণ্ড মানে মই কমিউনিটি ইক'লজি বুলি কওঁ আমি তো কমিউনিটি ইক'লজি ফাইট'ছ'চিয়লজি ইজ মাই বেছিক বেকগ্ৰাউণ্ড তাৰ বিয়ণ্ড আজিকালিতো জানাই তুমি পাব্লিকেশ্যন এখন প্ৰচাৰ পত্ৰিকা ছপোৱাটো কিমান অসুবিধা মই নিজে তাৰ পৰম ভুক্তভোগী মোৰ PhDৰ যিখন প্ৰথম পেপাৰ মানে পাব্লিছ কৰিছিলোঁ সেইখন পেপাৰ মোৰ 8খন জাৰ্নেলৰ পৰা ৰিজেক্ট হৈছিল 8 নম্বৰখন জাৰ্নেলত গৈ মোৰ এখন আৰ্টিকল মই ছপাইছিলোঁ প্ৰথম যিখন মোৰ PhDৰ প্ৰচাৰ পত্ৰিকা আছিলে এতিয়া কথা হ'ল কি আজিকালি সেয়াটো আছিলে 2011 চনত PhD এৱাৰ্ড তো সেয়া আছিলে 2007-08ৰ কথা আৰু এতিয়া 2024 যদি মই জংঘলৰ পৰা ডাটা আনি অকল মেথমেটিকেল এনালাইচিছ কৰি এনালাইচিছটো চবেই জানে এই ধৰণেৰে কাম কৰোঁ তো সেইটোতো ছপোৱা ইমান সহজ নহ'ব তো সেইকাৰণে মই অকণমান নিজকে এপ্লিকেশ্যনৰ ফিল্ডৰ ফালে নিজকে ডাইভাৰ্ট কৰি লৈ মই তোমাৰ আজিকালি চাগে তোমালোকে জানা ইক'লজিকেল নিচ মডেলিং বহুত পপুলাৰ ৱৰ্ড হয় ন চাইণ্টিফিক ৰিচাৰ্চত মই অকণমান ইক'লজিকেল নিডছ মানে ধৰা কোনোবা এটা স্পেচিছৰ মাইক্ৰ' হেবিটেট মই হেবিটেট ডিষ্ট্ৰিবিউশ্যন নাচাওঁ মই মাইক্ৰ' হেবিটেট ডিষ্ট্ৰিবিউশ্যন মানে ইন ৰিলেশ্যন টু ক্লাইমেট এণ্ড ইন ৰিলেশ্যন টু ক্লাইমেটিক ডিষ্টাৰবেঞ্চ এন্থ্ৰপজেনিক ডিষ্টাৰবেঞ্চ সেই বেচিছত মই ইক'লজিকেল নিচ মডেলিঙৰ ৱৰ্কো কৰোঁ মই একচুৱেলি মেজৰিটি ৱৰ্ক যে মানে যিবিলাক স্পেচিছ বিলুপ্তিৰ পথত গৈ আছে প্লান্ট স্পেচিছ সেইবিলাক স্পেচিছৰ ওপৰত কাম কৰোঁ তো সেই ধৰণৰ স্পেচিছৰ মানে আমি বেছিকেলি চাব বিচাৰোঁ যে এক্সিষ্টিং ক্লাইমেটিক কণ্ডিশ্যনত আৰু এন্থ্ৰপজেনিক ষ্ট্ৰেছত কি ধৰণে এই ধৰণৰে যদি আমি ষ্ট্ৰেছ যদি অহা 50 বছৰেও যদি গছজোপাই পায় তো তাৰ মানে ডিষ্ট্ৰিবিউশ্যন তাৰ হেবিটেট কেনেধৰণে শ্বিফ্ট হ'ব মই সেই ধৰণৰো অকণমান ৱৰ্ক কৰোঁ তাৰ উপৰিও কিয়নো মই জংঘল গৈ যেতিয়া এজোপা গছক যেতিয়া জুখি মাখি যেতিয়া ইনফৰমেশ্যন আনোৱেই তো সেইখিনি ইনফৰমেশ্যন গোটায়ে আমাৰ ইণ্ডিয়াত আছে ফৰেষ্ট ছাৰ্ভে অফ ইণ্ডিয়া জানা চাগে তোমালোকে ফৰেষ্ট ছাৰ্ভে অফ ইণ্ডিয়াই প্ৰত্যেকজোপা স্পেচিছৰ প্ৰত্যেকটো মানে ক্লাইমেটিক কণ্ডিশ্যন বেলেগ বেলেগ ধৰণৰ ফৰেষ্ট টাইপত মানে বেলেগ বেলেগ ধৰণৰ এলোমেট্ৰিক ইকুৱেশ্যন ডিজাইন কৰি থৈছে আৰু সেই ইকুৱেশ্যন ইউজ কৰি আমি মোৰ ডাটাখিনি মই জাষ্ট GBH হাইট আৰু তোমাৰ উড ডেঞ্চিটি যিটো কি FSI নিজে দিয়া আছে তো সেইখিনি ফৰ্মুলা ইউজ কৰি আমি এবভ গ্ৰাউণ্ড বায়'মাছ উলিয়াব পাৰোঁ আৰু এবভ গ্ৰাউণ্ড বায়'মাছ মিনছ মানে মাটিৰ পৰা ওপৰৰ যিখিনি অংগ গছৰ সেইখিনি অংগই কিমানখিনি প্ৰডাক্টিভিটি মানে আমি AGB ইন টাৰ্মছ অফ AGBৰ পৰা আমি BGB কনভাৰ্ট কৰিব পাৰোঁ AGBৰ পৰা আমি কাৰ্বন
এমাউণ্ট অফ কাৰ্বন কিমান চিকুৱেষ্টাৰ মানে অভাৰঅল ফৰেষ্ট আমি প্ৰডাক্টিভিটি মেজাৰ কৰিব পাৰোঁ তো মই সেই ধৰণৰো অকণমান ৱৰ্ক কৰোঁ তাৰ উপৰিও যেনেকৈ মই তোমাক ক'লোঁ যে মানে অকল যদি মই যি ধৰণৰ ইক'লজি তোমাক ব্যাখ্যান দিলোঁ সেই ধৰণৰ ইক'লজিক আমি একচুৱেলি ক্লাছিকেল ইক'লজি বুলি কওঁ ক্লাছিকেল একদম মানে পুৰণা আৰু বেছ ইক'লজি একচুৱেলি আজিকালি কি হয় জানাই তোমালোকেও চায়েন্সৰ ল'ৰা ছোৱালী তো ক্লাছিকেল ইক'লজিৰ ইমান প্ৰভাৱ নাই তো তুমি সেই ধৰণৰ ইক'লজিক যদি মানুহৰ মাজত পপুলাৰাইজ কৰিবলৈ হয় তেতিয়াহ'লে তাতে টেকনিক নতুন নতুন ধৰণৰ ইন'ভেশ্যন টেকনিক তুমি তাতে লগাব লাগে তাতে মই যেনেকৈ মই তোমাক ক'লোঁ মই আজিকালি ইক'লজিকেল নিচ মডেলিঙো কৰোঁ মানে যিবিলাক বিলুপ্তি পাই গছ সেইবিলাক গছৰ মানে হেবিটেট কামিং 50 বছৰৰ পিছত বা 100 বছৰৰ পিছত কি স্থিতি হ'ব সেই ধৰণৰ প্ৰেডিকশ্যন মডেলিঙো কৰোঁ তাৰোপৰি তোমাৰ ফৰেষ্ট প্ৰডাক্টিভিটিৰ থ্ৰুৱেদি আমি ডিটাৰমাইন কৰিব পাৰোঁ যে ক্লাইমেট চেঞ্জৰ কাৰণে মানে এক্সিষ্টিং ডাটা আৰু প্ৰিভিয়াছ ডাটা যদি সেই ফৰেষ্ট টাইপৰ আমাৰ ওচৰত যদি থাকে বা আজিকালি তোমালোকে জানা এটা বহুত পপুলাৰ টেকনিক কয় জিঅ' ইনফৰমেটিক্স ৰিম'ট চেন্সিং জিঅ' ইনফৰমেটিক্স ৰিম'ট চেন্সিঙে কি কয় তোমাৰ ছেটেলাইট ইমেজৰ থ্ৰুৱেদি আৰু তাতো তোমাৰ বেলেগ বেলেগ ধৰণৰ ব্ৰাঞ্চ আছে অপটিকেল ৰিম'ট চেন্সিং হাইপাৰ স্পেক্ট্ৰেল এডভান্স মাইক্ৰ'ৱেভ ৰিম'ট চেন্সিং তো সেই ধৰণে আমি ধৰা তুমি যে আমি ছেটেলাইটৰ ডাটাৰ সহায়ত সেইবিলাক ফৰেষ্টৰ ইনফৰমেশ্যন গেডাৰ কৰি তাক মই গৈ জংঘলৰ পৰা যিখিনি ডাটা আনো সেইখিনি ডাটাৰ হতুৱাই ভেলিডেট কৰাই তো ৰিম'ট চেন্সিঙো মোৰ ৰিচাৰ্চৰ এটা মানে পাৰ্ট এণ্ড পাৰ্চেল আজিকালি মই অকণমান জিঅ' ইনফৰমেটিক্স টুলো ইউজ কৰোঁ যাতে মানে যি তোমালোকে জানাই মই অৰুণাচলত কাম কৰিছোঁ মোৰ PhD মই যেতিয়া নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নেল ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজিৰ ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা কৰিছিলোঁ তেতিয়া মই প্ৰফেচৰ ML খান ছাৰৰ লগত তোমাৰ গোটেই অৰুণাচল প্ৰদেশৰ বিভিন্ন ফৰেষ্ট টাইপৰ মানে একদম এক্সট্ৰিম তোমাৰ এলপাইনৰ পৰা ধৰি একদম ট্ৰপিকৰ এলপাইন টেম্পাৰেট সাব ট্ৰপিকেল ট্ৰপিকেল বেলেগ বেলেগ ধৰণৰ ফৰেষ্ট ইক'চিষ্টেমত মই কাম কৰিছোঁ তো তোমালোকে জানাই যে যেতিয়া আমি এনেকুৱা ধৰণৰ ইক'চিষ্টেমত যাওঁ বহুত জেগা না ইনএক্সেচিবল থাকে অৰুণাচলৰ নিচিনা পাহাৰীয়া জেগাত মানে এনেকুৱা তোমাৰ 90 ডিগ্ৰী শ্লোপৰ তোমাৰ কিবা পাবা পাহাৰ পাবা য'ত নেকি তুমি যাব নোৱাৰা তুমি গৈ গ্ৰাউণ্ড ইনফৰমেশ্যন আনিব নোৱাৰা তো সেইটো সময়ত কি আমাৰ কাৰণে এটাই চাহাৰা থাকে কি ছেটেলাইটৰ থ্ৰুৱেদি সেই ধৰণৰ ফৰেষ্টৰ ইনফৰমেশ্যন উলিয়াই আমি ধৰা যিখিনি জেগাত এক্সেচিবল হয় সেইখিনি ডাটাৰ লগত ভেলিডেট কৰাই আমি সেই ধৰণেৰে ৱৰ্ক কৰিব পাৰোঁ তো মই অকণমান সেই ধৰণৰো ৱৰ্ক কৰি আছোঁ বৰ্তমান তো কিয়নো মই নিজে হাৰি গ'লো মই কৈছোঁ নহয় প্ৰথম PhD পেপাৰখন তোমাৰ 8খন জাৰ্নেলৰ পৰা ৰিজেক্ট হোৱা এতিয়া মোৰ লগত এটা PhD ষ্টুডেণ্টৰ এৱাৰ্ড হৈছে 21ত 3টা ষ্টুডেণ্টৰ 2টাৰ অলমষ্ট প্ৰি ছাবমিশ্যন হৈ গৈছে ছাবমিশ্যনৰ তো আৰু আছে তো সিহঁতৰ পেপাৰবিলাক ছাপিবৰ কাৰণে মোৰ কাৰণে অসুবিধা হয় ন সেই ধৰণৰ ৱৰ্কৰে মই যিখিনি কৰিছিলোঁ আৰু নলেজ এনেকুৱা এটা বস্তু ন দিনক দিনে তোমাৰ মানে নলেজ বঢ়াবলৈ আমি আগবাঢ়িব লাগে তো মই নিজে নাজানো কিন্তু মই লোকৰ পৰা শিকি এই ধৰণৰ ৱৰ্ক তো তোমাৰ মই মোৰ নিজৰ ফিল্ডখনত এডভান্স কৰিছোঁ আৰু আজিকালি কি হয় মই যেনেকৈ তোমাক ক'লোঁ ক্লাছিকেল ইক'লজিৰ অকণমান ইম্পৰ্টেঞ্চ কমি আহিছে আজিকালি এটা ৱৰ্ড বহুত পপুলাৰ ৰেষ্টৰেশ্যন ইক'লজি শুনিছা চাগে তোমালোকে ইক'লজিকেল ৰেষ্টৰেশ্যন প্ৰচেছটো তো ইক'লজিকেল ৰেষ্টৰেশ্যন ইজ নাথিং এলছ একচুৱেলি কি হয় যিবিলাক আমাৰ ইক'লজিৰ বেচিক প্ৰিন্সিপল হয় ন সেই বেচিক প্ৰিন্সিপলবিলাকৰ প্ৰেক্টিকেল এপ্লিকেশ্যন যি হয় সেইটো ৰেষ্টৰেশ্যন ইক'লজি বুলি কয় আৰু জানাই তুমি এতিয়া বন চেলেঞ্জত আমি গ্ল'বেলি 350 মিলিয়ন হেক্টৰ ডিগ্ৰেডেড লেণ্ডক আমি তোমাৰ ভেজিটেটেড লেণ্ডত কনভাৰ্ট কৰিম বুলি আমি কমিটেড হয় ন টিল 2030 তো যদি তুমি এই বিষয়ে চোৱাটো আমি ইণ্ডিয়াও কমিটেড ওৱান অফ দ্য মানে হিউজ কাণ্ট্ৰি অফ দ্য ৱৰ্ল্ড আমি মানে আমাৰ বহুত গ্ৰীনেৰী আছে হয় না আমি ইণ্ডিয়াক এখন ওৱান অফ দ্য মেগা বায়'ডাইভাৰ্চিটি নেশ্যন বুলি কয় হয় না তো সেইটো ৰেছপনচিবিলিটি আমাৰো আছে তো এতিয়া কি হয় তোমাৰ পপুলেশ্যনটো বাঢ়িয়ে আছে বাঢ়ি গৈয়ে থাকিব তো পপুলেশ্যন যেতিয়া বাঢ়িব তো তোমাৰ ছইলৰ ডিগ্ৰেডেশ্যন বাঢ়িব আৰু যেতিয়া ছইলৰ ডিগ্ৰেডেশ্যন বাঢ়িব তো সেইটো কমোৱাৰ কাৰণে আমি কি কৰিব লাগিব যে ডিগ্ৰেডেশ্যনক আমি ৰিভাৰ্ট কৰিব পাৰোঁ নেকি ৰিভাৰ্ট কৰিবৰ কাৰণে কি কৰিব লাগিব অলৰেডি যিবিলাক ডিগ্ৰেডেড লেণ্ড হয় তো সেই ডিগ্ৰেডেড লেণ্ডক যদি আমি প্ৰডাক্টিভ লেণ্ডত যদি কনভাৰ্ট কৰিব পাৰোঁ সেয়া হৈছে ইক'লজিৰ বেচিক প্ৰিন্সিপলৰ প্ৰেক্টিকেল এপ্লিকেশ্যন যাক আমি ৰেষ্টৰেশ্যন ইক'লজি বুলি কওঁ তো অকণমান মই সেই এছপেক্টতো কাম কৰিবলৈ আৰম্ভ কৰিছোঁ প্লাছ তোমাৰ গছ গছনীয়া
তুমি এয়াৰ পলিউশ্যন আৰবান এৰিয়াত তুমি আৰবানাইজেশ্যন ইজ ওৱান অফ দ্য মেজৰ ইছ্যু ৰাইট তো এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন কিয়নো মই এনভাইৰনমেণ্টেল চায়েন্সত আছিলোঁ তো তোমাৰ নিজকে এনভাইৰনমেণ্টেল চায়েন্সৰ লগত খাপ খুৱাবও লাগিব তো এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন যদি আমি কমাবলৈ হয় তেতিয়াহ'লে আমি আৰবানাইজেশ্যনৰ ওপৰতো ইমফেচাইজ কৰিব লাগিব তো আৰবানাইজেশ্যনে কেনেকৈ এনভাইৰনমেণ্টেল কোৱালিটি ডিগ্ৰেড কৰি আছে তো সেই হিচাপে মই চালোঁ যে আৰবান এৰিয়াত ৰুৰেল এৰিয়াৰ কম্পেৰিজনত তোমাৰ মানে কি পলিউশ্যন লেভেল বেছি হয় ডিউ টু হেভি ভেহিকুলাৰ লোড ইণ্ডাষ্ট্ৰিজ হয় না আৰু পপুলেশ্যনো বেছি হয় ৰুৰেল এৰিয়াৰ কম্পেৰিজনত কিয়নো চব মানুহে এমপ্লয়মেণ্ট এডুকেশ্যনেল অপৰচুনিটিৰ কাৰণে তোমাৰ আৰবান এৰিয়াৰ ফালে যায় তো মই এতিয়া ৰিচেণ্ট 2খন থেচিছত কৰাইছোঁ এখন নতুন দিল্লীত কৰি আছে আৰু এখন ৰাঁচী কিয়নো মই ঝাৰখণ্ডত আছিলোঁ ৰাঁচীও 2000 চনত তোমাৰ কেপিটেল চিটি হিচাপে ডিক্লেয়াৰ হৈছে ন তো মই ৰাঁচী চহৰ আৰু দিল্লী চহৰৰ দুইখন চহৰতে মই এইটো এনালাইচিছ কৰি আছোঁ যে গছ গছনিবিলাকে কি ধৰণে মানে অনগোয়িং মানে এনহেন্সিং এয়াৰ পলিউশ্যন যিটো সেই লেভেলটো কি ধৰণে মিটিগেট কৰিব পাৰে মানে মই মানে এই ধৰণে এটা ৰিচাৰ্চ আৰম্ভ কৰিছোঁ যাতে আমি আইডেণ্টিফাই কৰিব পাৰোঁ যে এইবিলাক গছ গছনি যিবিলাক নেকি এয়াৰ পলিউশ্যন টলাৰেট কৰিবৰ কাৰণে অপটিমেলি সুইটেবল হয় আৰু এইবিলাক গছ গছনি মানে যদি চহৰত যদি তুমি গ্ৰীণ বেল্ট ডেভেলপমেণ্টৰ কথা ভাবা তো কি ধৰণৰ গছ গছনি চিলেকশ্যন হ'ব লাগে তো মই সেই ধৰণৰো ৱৰ্ক এটা কৰি আছোঁ তো এয়া হৈছে মোৰ মানে কি ক্লাছিকেল ইক'লজিৰ পৰা মানে এখাপ দুখাপকে আগবাঢ়ি আহি মানে মই এইখিনি পাইছোহি তো এয়া হৈছে মোৰ একচুৱেলি ৰিচাৰ্চ আপোনাৰ গৱেষণাৰ বিষয়ে জানিব পাৰি ভাল লাগিল আশা কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ৰ প্ৰতি আৰু আগ্ৰহী হওক গতিকে নেক্সট আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনাৰ যিহেতু আপুনি গ্ৰেজুৱেশ্যন মাষ্টাৰ্ছ দেন সেইখিনি গোটেইখিনি অসমৰ পৰাই শিক্ষা লাভ কৰিছে গতিকে আপোনাৰ যি ল'ৰালি কালৰ শিক্ষা বা এই যি যাত্ৰা অসমৰ শিক্ষা ব্যৱস্থাৰ পৰা এতিয়া বৰ্তমান আপুনি BHCত আছে তো এই যাত্ৰাৰ বিষয়ে অলপমান আপোনাৰ পৰা জানিব বিচাৰিম আৰু আপুনি সৰুতে ভাবিছিল নেকি যে মই এগৰাকী বিজ্ঞানী হ'ম কেতিয়াবা আপোনাৰ সপোন আছিল নে এইখিনিতে মই এটা মোৰ বেকগ্ৰাউণ্ড ক'ব বিচাৰিম হা আৰু শুনি তোমালোকে ভাল পাবা যে মানে লেংগুৱেজ তোমাৰ বেকগ্ৰাউণ্ড তোমাৰ শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও বেৰিয়াৰ হ'ব নোৱাৰে সেইটো মই নামানো হা কিয়নো তোমালোকক জনাবলৈ পাই মই মানে সুখী হ'ম মই ক্লাছ 12লৈকে অসমীয়া মিডিয়ামৰ ছাত্ৰী মই 12লৈকে অসমীয়া মিডিয়ামত পঢ়িছোঁ মই ফটোচিন্থেচিছ বুলি পঢ়া নাই মই শালুক সংশ্লেষণ বুলি পঢ়িছোঁ তো তাৰপিছত আহি শালুক সংশ্লেষণক মই আহি তোমাৰ ফটোচিন্থেচিছ বুলি পঢ়োৱা মোৰ কাৰণে এইটো এটা মানে বহুত ডাঙৰ উপলব্ধি তো মই 12লৈকে অসমীয়া মিডিয়ামত পঢ়িছোঁ আৰু তাতোতকৈ ডাঙৰ কথা মই ক্লাছ 4লৈকে এখন ভেঞ্চাৰ স্কুলৰ পৰা পঢ়ি আহিছোঁ ক্লাছ 4লৈকে মাটিত বস্তা পাৰি আৰু তোমাৰ বৰষুণ দিলে পানী পৰে আমি পানী টুকো আৰু আমাক সৰুতে শিকাই দিছিলে কিয়নো আমি গাঁৱৰ মানুহ তো আমাক শিকাই দিছিলে যে মানে শিক্ষা অনুষ্ঠানটো সৰস্বতীৰ মন্দিৰ মানে স্কুলখন তোমাৰ যিখন স্কুল হয় সেইখন তোমাৰ সৰস্বতীৰ মন্দিৰ আমাক সুধে যে ক'ৰবাত সৰস্বতীৰ মন্দিৰ দেখিছ তো নাই দেখা নাই দেখা মানে কিয় মানে স্কুলখন হৈছে সৰস্বতীৰ মন্দিৰ আৰু আমি মানি লৈছিলোঁ তেনেকৈ আৰু স্কুল আমাৰ কেঁচা স্কুল ঘৰ আছিলে তো স্কুল ঘৰ মোচা এইবিলাক কৰিলে মানে ভগৱান সন্তুষ্ট হ'ব তো বৰষুণ যেতিয়া দিয়ে আমাৰ স্কুলত পানী পৰে তো আমি পানী টুকিহে পানী মুচি লৈ তোমাৰ বস্তা পাৰি তাতে বহি লৈ তোমাৰ তলফালে শুকান কলপাত থৈ তাৰ ওপৰত বস্তা পাৰোঁ কিয়নো নহ'লে বস্তাবিলাক তিতি যাব ন তো মই তেনেকৈ স্কুলীয়া শিক্ষা আৰম্ভ কৰিছোঁ আৰু তাৰপিছত আহি মই মানে কি মোৰ কাৰণে নিজৰ কাৰণেও এইটো এটা মানে কি ক'ম মই কেতিয়াও সপোনো দেখা নাছিলোঁ যে মই আহি কেতিয়াবা বনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ মানে অধ্যাপিকা মই কেতিয়াও সপোনো দেখা নাছিলোঁ কিন্তু মানে মই সপোন কেতিয়াৰ পৰা দেখিব আৰম্ভ কৰিছোঁ জানা মই যেতিয়া PhDত জইন কৰোঁ প্ৰফেচৰ ML খান ছাৰৰ লগত তো 12লৈকে অসমীয়া মিডিয়ামত পঢ়িছোঁ তাৰপিছত BSc নৰ্থ লখিমপুৰ কলেজৰ পৰা কৰিছোঁ মই বটানীত অনাৰ্ছ লৈ তো তাৰপিছত তোমাৰ MSc কৰিছোঁ মই তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তো তোমালোকে জানাই তোমালোকে অসমতে পঢ়া তো আমাৰ অলদো মানে BSc অনাৰ্ছ মোৰ মোড অফ টিচিং এণ্ড লাৰ্ণিং ৱাজ ইংলিছ কিন্তু অসমৰ শিক্ষক অসমৰ ষ্টুডেণ্ট তো পঢ়াই ইংলিছত কিন্তু আমি
ক্লেৰিফিকেশ্যন বিলাক আমি অসমীয়াত লওঁ ছাৰ হয় এইটো মানে কি মই মানে বুজি নাপালো আমি এনেকে প্ৰশ্ন সুধো ন ছাৰ আই এম নট এবল টু আণ্ডাৰষ্টেণ্ড হোৱাট ইজ দ্য মিনিং অফ দ্য UN SDGs এনেকে আমিতো নুসুধো ন তো হয় যেতিয়ালৈকে MSc পঢ়ি আছিলো মই তেতিয়ালৈকে বিং এ ব্ৰাইট ষ্টুডেণ্ট মই সৰুতেও মানে পঢ়া শুনাত ভালেই আছিলো বিং এ ব্ৰাইট ষ্টুডেণ্ট ইংলিছ লিখাটোতো আৰু তুমি অসমীয়া মানুহৰ জানাই ইংলিছত ইমানো পুৱাৰ নহয় ন আমি মই ফাইভৰ পৰা ইংলিছ শিকিছো তো ক্লাছ 5ত হয় ABCD শিকিছো তো ইংলিছ শিকি কিয়নো ব্ৰাইট ষ্টুডেণ্ট তো গতিকে মই ইংলিছ লিখিব জানো কিন্তু কথা হ'ল কি মই হয় কেতিয়াও সুবিধাই পোৱা নাই যে ক'ৰবাত এটা লাইন মই ইংলিছত কম MSc লৈকে তাৰপিছত PhDত মোৰ তোমাৰ এডমিশ্যন হয় নেৰিষ্টত আৰু মোৰ যিজন ছুপাৰভাইজাৰ আছিলে প্ৰফেচৰ ML খান ছাৰ একচুৱেলি লক্ষ্ণৌৰ হয় ছাৰ লক্ষ্ণৌৰ হয় নেহৰুৰ পৰা PhD তাৰপিছত ছাৰ জম্মুত আছিলে তাৰপিছত নেৰিষ্টত জইন কৰে এতিয়া বৰ্তমান ছাৰ ডক্টৰ হৰি সিং গড় বিশ্ববিদ্যালয় সাগৰত ছাৰ মানে কাৰ্যৰত হয় তো ছাৰেতো না অসমীয়া বুজি পায় আৰু মোৰ কাৰণে অসুবিধা আছিলে না মই হিন্দী ক'ব জানো আমাৰ অসমীয়া মানুহৰ হিন্দীটো জানাই না মই হিন্দী ক'ব জানো আৰু মই তোমাৰ ইংলিছ লিখিব পাৰো কিন্তু ক'বলৈ লাজ লাগে বাই চান্স ক'বাত হেজ বিন কম নে হেজ ইটেন কম নিচিনা হয় ন আমাৰ প্ৰথম যেতিয়া ইংলিছ কোৱা হয় লিখিবলৈতো আমি ভয় নকৰো কিন্তু ক'বলৈ ভয় লাগে কিন্তু হয় যেতিয়া নেৰিষ্টত গৈ জইন কৰিলো আৰু লেবতো তোমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালী আছিলে ৰিচাৰ্চ স্কলাৰ বিলাক তো তাতে হয় অসমীয়া কোৱাৰ কোনো স্কোপে নাছিলে তো আই ৱাজ বাউণ্ড কি মই ইংলিছ ক'বই লাগিব তাৰ উপৰি নেৰিষ্টত মোৰ যিজনী ৰুমমেট আছিলে হোষ্টেলৰ ৰুমমেট ৰাধিকা পিল্লাই বুলি তাই আছিলে তোমাৰ সাউথ ইণ্ডিয়ান হয় অন্ধ্ৰপ্ৰদেশৰ তাইতো হিন্দীও নাজানে মইতো টুটা ফুটা হিন্দীয়ে কৈ ললো হয় অসমীয়া অসমীয়া মিলাই লৈ এতিয়া তাই হিন্দীও নাজানে তো মোৰ কাৰণে এইটো এটা মানে মেণ্ডেটৰী হৈ গৈছিলে যে মই ইংলিছ ক'বই লাগিব আৰু মই হয় যেতিয়া প্ৰথম ইংলিছ ক'বলৈ শিকিছিলো নেৰিষ্টলৈ গৈ আৰু অসমীয়া মানুহ জানাই নহয় কথা কওঁতে প্ৰথমতে কৰি এনেকে কৰি কওঁ মই ইংলিছ ইট মিনছ আই মিন এনেকে কৰি কৈছিলো তো তাই হয় মোৰ ৰুমমেটে মোক বহুত সহায় কৰিছিলে যে পূৰ্বী এছে means you should not speak like what is it should not be used in English it sounds yes little bit awkward so you have to practice it's because of your mother tongue so you have to yes practice তো তাই কি কৰে মই সদায় যেতিয়া গধূলি লেবৰ পৰা আহো তাই মোক সুধে যে what you have done পূৰ্বী you have to tell me and you speak continuously for 5 minutes don't stop তো মোৰ কাৰণে তাই এজনী মানে ইংলিছ শিকোৱাৰ মানে স্পিকিঙত হয় মোক মানে বহুত সহায় কৰিছে তাই তো তেনেকে লাহে লাহে শিকিলো খান ছাৰে বহুত এক্সপ'জাৰ দিলে ছাৰৰ যেতিয়া ক'ৰবাত প্ৰেজেণ্টেশ্যন থাকে ছাৰে অন বিহাফ অফ প্ৰফেচৰ ML খান মোক মানে ক'ব দিয়ে যে তুমি গৈ প্ৰেজেণ্টেশ্যন দিবা আৰু মই দিওঁ তেতিয়া মানুহবিলাকে কয় ন ৱাও ইট ৱাজ চ' বিউটিফুল আৰু তোমাক মই এটা কথা কয় এইটো মানে মই গোটেই অসমবাসী ষ্টুডেণ্টক জনাওঁ যে আৰু মাক দেউতাকসকলক মই অনুৰোধ জনাওঁ যদি আপুনি আপোনাৰ ল'ৰা ছোৱালীক সফল হোৱা বিচাৰিছে তো আপুনি ল'ৰা ছোৱালীক এপ্ৰিচিয়েট কৰিবলৈ শিকক প্ৰশংসা কৰক ল'ৰা ছোৱালীয়ে সৰু তোমালোকে জানাই চাগে তোমালোকেতো আজিকালি এক্সপ'জাৰ হৈছে তোমালোকে বাহিৰৰ মানুহবিলাকে নহয় মই সেই কোৱান্টিটেটিভ ইক'লজি ইমান সৰু ছাবজেক্ট কোনোবা ফৰেনাৰৰ আগত যেতিয়া ৱাও ইট ইজ এক্সেলেণ্ট ৱাও হোৱাট এ নাইচ ৱৰ্ক এনেকে কয় ন তো ইট মিনছ এনেকুৱা তুমি সেইবিলাক ৱৰ্ক সিহঁতি নকৰে সিহঁতি কোন জামানাতে এৰি আহিলে কিন্তু তাৰপিছত যে সেই যে এক্সাইটমেণ্টটো সেই যে এনকাৰেজমেণ্টটো সেই এনকাৰেজমেণ্টে মানুহক একচুৱেলি আগবাঢ়ি যাবলৈ বহুত সহায় কৰে আৰু এইখিনিতে এটা সৰু ষ্টৰী ক'ম আমাৰ ঘৰৰ আমি 6জনী ছোৱালী আৰু আমাৰ 2জন দাদা মই ঘৰৰ চবতকে সৰু আমি 8টা ল'ৰা ছোৱালীৰ মোৰ দেউতা ক্লাছ 8লৈকে পঢ়া আৰু মা মোৰ ক্লাছ 4লৈকে পঢ়া কিন্তু ডাঙৰ কথা মোৰ দেউতাৰ এটা মানে ডাঙৰ মটিভ আছিলে লাইফৰ নিজে যিখিনি এচিভ কৰিব নোৱাৰিলে সেইখিনি দেউতাই ল'ৰা ছোৱালীৰ থ্ৰুৱেদি এচিভ কৰিব আৰু তোমালোকক জনাবলৈ পাই সুখী হওঁ আমি আজি সকলো কেইটা মানে হয় গভৰ্ণমেণ্ট নহয় প্ৰাইভেট ছেক্টৰ কিবা নহয় কিবা চাকৰি চবেই কৰি আছো মোৰ বাইদেউ কোনোবা ইঞ্জিনিয়াৰ যদি মোৰ বাইদেউ কোনোবা ৰেলত কৰে মই নিজে ইউনিভাৰ্চিটিত যদি কোনোবা বাইদেউ স্কুলত পঢ়ায় দাদাই মোৰ কোনোবাই নিউজ চেনেলত কৰে যদি মোৰ কোনোবা দাদাই স্কুলত পঢ়ায় তো কথা হ'ল কি মানে যদি সুধা তুমি ইমান খেতিয়কৰ পৰিয়ালৰ নপঢ়া নুশুনা মাক দেউতাক খালৰ ল'ৰা ছোৱালী ইমান দূৰলৈকে কেনেকে আগবাঢ়িলে তো বেকগ্ৰাউণ্ডত মোৰ দেউতা আৰু মা দুজনৰে বহুত অৰিহণা আছে আৰু মোৰ দেউতাৰ বিশেষকে আৰু 6জনী ছোৱালী তুমি জানাই
অসমত যে ছজনী ছোৱালী বাপৰে কাক কেতিয়া বিয়া দিওঁ দেউতাৰ কাৰণে বহুত এটা কিবা কিন্তু মোৰ দেউতাৰ এটাই কথা আছিলে দুই জেগা ফুৰে যি দুই কথা শিকেহি তো তুমি দেউতাই এক্সকাৰচন ট্ৰিপত কেতিয়াও মানা নকৰিছিলে দেউতাৰ যিমান অভাৱ নহওক দেউতাই মেনেজ কৰিছিলে আৰু দেউতাই কি হয় সদায় মই তোমাক কওঁ মই আৰু মোৰ ওপৰৰ যিজন দাদা আৰু মোৰ ওপৰৰ বাইদেউ আমি তিনিটা অলমষ্ট সমসাময়িক হয় তিনিটা একেলগে স্কুলত যোৱা এনেকুৱা তো যেতিয়া ৰিজাল্ট দিয়ে মোৰ মাৰ্কশ্বিটখন চাই নহয় দেউতাই মাৰ্কশ্বিটখন চাই মই অকণমান পঢ়াত বাকী দুজনতকৈ অকণমান আগবঢ়া আছিলোঁ তো দেউতাই মোৰ মাৰ্কশ্বিটখন চাই নাই কৈছে বাহ এইজনীহে মোৰ চবতকৈ ভাল ছোৱালী তো যে এই যে ষ্টেটমেণ্টটো দেউতাৰ এইজনীহে মোৰ চবতকৈ ভাল ছোৱালী এই লাইনটোৱে নহয় মোক বহুত এনকাৰেজ কৰিছিলে আৰু মই সদায় দেউতাৰ চবতকৈ ভাল ছোৱালীজনী হৈ থাকিবলৈ বিচাৰিছিলোঁ আজি মোৰ দেউতা নাই মই MSc পঢ়ি থাকোঁতে দেউতা ঢুকালে কিন্তু কথা হ'ল কি দেউতাৰ আশীৰ্বাদ আৰু দেউতাৰ যে সেই এনকাৰেজিং ৱৰ্ড মানে এইজনীহে মোৰ চবতকৈ ভাল ছোৱালী তো সেই লাইনটোৱে নহয় মোক বহুত এনকাৰেজ কৰিছিলে তাৰোপৰি খান ছাৰৰ তাতে গ'লোঁ খান ছাৰৰ তাতে যোৱাৰ পিছতো ছাৰক মই যিখিনি কাম কৰি দেখাওঁ নহয় ছাৰে এনেকৈ কয় ইট ইজ এক্সেলেণ্ট দেখো পূৰ্বীকো দেখো वो कैसे टाइमली कर लेते हैं তোমাৰ মানে হয় ন কি মানে ছাৰে মোক সদায় ভাল বুলি কয় আৰু ছাৰৰ চকুত মই সদায় ভাল হ'ব বিচাৰোঁ মানে ভাল হ'বৰ কাৰণে লাগে মোক 22 ঘণ্টা কাম কৰিব লাগে মই কৰি লওঁ তো সেইকাৰণে মই মানে সকলো মাক দেউতাক আৰু সকলো ষ্টুডেণ্টক মানে মই মাক দেউতাকক বিশেষকৈ মানে মই ৰিকুৱেষ্ট কৰোঁ ল'ৰা ছোৱালী যি কৰে নহয় এনকাৰেজ কৰক এনকাৰেজ কৰিলে ল'ৰা ছোৱালীয়েও মানে শক্তি পায় কিবা এটা ভাল কৰাৰ শক্তি পায় সেইটো মেইন কথা গতিকে আপোনাৰ যি স্কুলীয়া শিক্ষা হওক বা তাৰপিছত হায়াৰ ষ্টাডি এইখিনি শুনি ভাল লাগিল লগতে আমি গমেই পালো আপোনাৰ যি পৰিয়ালৰ যি ছাপোৰ্ট হয় গতিকে আপোনাৰ যি এই যাত্ৰা ইয়াৰ পৰা বহুতে অনুপ্ৰেৰণা লাভ কৰিব বুলি আশা কৰিলো গতিকে তথাপিও এবাৰ সুধিছো যে আপোনাৰ এই যি যাত্ৰা আপুনি বৰ্তমান আজি ৰাষ্ট্ৰীয় লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী সফল নাৰী গতিকে এই যাত্ৰাত পৰিয়ালৰ সৈতে পৰিয়ালৰ হওক বা অসমীয়া সমাজৰ কেনেধৰণৰ ভূমিকা আছে বুলি আপুনি ইতিমধ্যে ক'লে হ'লেও এবাৰ আৰু তোমাক মই এটা কথা কওঁ তোমাৰ সফলতা তেতিয়ালৈকে মানে একো ধৰণৰ ভেলু নাই বুলি মই ভাবোঁ যেতিয়ালৈকে তোমাৰ সফলতা তুমি তোমাৰ মানুহৰ তোমাৰ ওচৰ পাজৰৰ তোমাৰ নিজৰ মানুহৰ মাজত তুমি শ্বেয়াৰ কৰিব নোৱাৰা তো ইমান দিনে মই কি কৰি আছিলো নহয় কোনেও অসমৰ বহুত মানুহেই নাজানে ইভেন মই মোৰ লগত পঢ়া ফ্ৰেণ্ডবিলাকেও পাহৰি গ'ল যে পূৰবী বুলি মোৰ লগৰ ছোৱালী এজনী আছিলে হয় ন তো এতিয়া যেতিয়া এই ভাটনগৰ বঁটা পোৱাৰ পিছত যেতিয়া নিউজ চেনেলে বা বিভিন্ন ছ'চিয়েল মিডিয়াত যেতিয়া স্প্ৰেড হ'বলৈ ল'ল তুমি বিশ্বাস কৰা মোৰ 11-12ত মোৰ লগত পঢ়া কোনোবা US-ত আছে কোনোবা বিচাৰি নম্বৰ উলিয়াই ফোনত কথা পাতিছোঁ তো মানে এই কি হয় তোমাৰ কেতিয়াবা এনেকুৱা হয় আমি কাম কৰি থাকো মানুহে গমেই নাপায় আমি কি ধৰণেৰে কাম কৰিছো তো স্বীকৃতি এনেকুৱা এটা বস্তু নহয় যোনে নেকি তোমাক সহায় কৰে মানুহৰ মাজলৈ আহিবৰ কাৰণে মানে বনাৰস হিন্দু ইউনিভাৰ্চিটিৰ অধ্যাপিকা হিচাপে মই আজিলৈকেতো বা ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা হিচাপেতো আজিলৈকে মই তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা মই পষ্টডক কৰিছোঁ তোমালোকে জানা চাগে মই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা মই এজ এ DBT ৰিচাৰ্চ এছ'চিয়েট 1 বছৰ এনভাইৰনমেণ্টেল ছায়েন্স ডিপাৰ্টমেণ্টত প্ৰফেচৰ আশালতা দেৱীৰ লগত মই কাম কৰি আহিছোঁ তাতে তো মোৰ কাৰণে তেজপুৰ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি নেৰিষ্ট নৰ্থ লখিমপুৰ কলেজ দীৰ্ঘা মাজগাঁও হাইস্কুল তো মোৰ প্ৰাইমেৰী স্কুল বুলাৰাম প্ৰাথমিক বিদ্যালয় সেইবিলাকৰ বহুত বেছি অৰিহণা আছে চবতকৈ ডাঙৰ কথা মানুহ জীৱনত সফল তেতিয়াহে হ'ব পাৰে যেতিয়া তোমাৰ বেছিক আণ্ডাৰষ্টেণ্ডিং ক্লিয়াৰ থাকে আৰু বেছিক আণ্ডাৰষ্টেণ্ডিংটো মোক চেণ্ট্ৰেল ইউনিভাৰ্চিটি ঝাৰখণ্ড বা বনাৰস হিন্দু বিশ্ববিদ্যালয়ে দিয়া নাই মোৰ যিখিনি বেছিক আণ্ডাৰষ্টেণ্ডিং ছায়েন্সৰ হওক বা মেথমেটিক্সৰে হওক বা ক খ গ ঘ শিকাৰ পৰা যিখিনি সেয়াটো মোৰ শিক্ষাগুৰুসকল যিসকল নেকি অসমৰ হয় আৰু মোক অসমীয়াত শিকাই মোক ইমানখিনি দূৰলৈ আনিছে তো যদি মোক সোধা যে মোৰ সফলতাৰ আঁৰত কোন হয় বুলি ক'লে তো প্ৰথমটো মই মোৰ দেউতাৰ নাম ল'মেই মোৰ দেউতাৰ অবিহনে মানে এইটো ইম্পচিবল আছিলে দ্বিতীয়তে মোৰ PhD যিজন ছুপাৰভাইজাৰ যিজনে মোক সপোন দেখিবলৈ শিকালে ছাৰে মোক সদায় এনেকৈ এনকাৰেজ কৰিছিলে ক'ৰবাত যদি পোষ্ট ওলাই ছাৰক যদি কওঁ ছাৰ আমুকত পোষ্ট ওলাইছে এপ্লাই কৰোঁ নেকি তো ছাৰে সদায় কৈছিলে যে मैं तुमको इतनी छोटे पोजीशन में देखते ही नहीं है तुम लाइफ में बहुत कुछ कर सकते हो तो তেনেকুৱা এজন ছুপাৰভাইজাৰ
প্লাছ মোৰ এতিয়া যিজন মানে মই বিয়া হৈছোঁ 2013 চনত, তো মোৰ যিজন হাজবেণ্ড, মোৰ হাজবেণ্ড একচুৱেলি অনা অসমীয়া হয়, আৰু মোৰ পৰিয়াল মানে হাজবেণ্ডৰ পৰিয়াল অনা অসমীয়া পৰিয়াল হোৱাৰ পিছতো মোক ইমান মৰমেৰে মানে বোৱাৰী কম মোক জীয়েক নিচিনাকৈ ৰাখে। আৰু হাজবেণ্ডৰ বহুত হাত আছে, কিয়নো তুমি চব নাৰীয়ে জানে, কোনোবা এগৰাকী নাৰীক সোধা জীৱনত যদি সফল হ'বলৈ হয় তোমাৰ ঘৰখনৰ ছাপোৰ্ট চবতকে জৰুৰী। আৰু তুমি যেতিয়ালৈকে কাৰোবাৰ ঘৰৰ জীয়ৰী তেতিয়ালৈকেতো অভিয়াছ আমাৰ অসমৰ ছোৱালীৰ বহুত সন্মান আছে, তো গতিকে আমাৰ মা দেউতাহঁতে বহুত ছাপোৰ্ট কৰে। আমি 6জনী ছোৱালী হোৱাৰ পিছতো চবে আজি প্ৰতিষ্ঠিত, কিয়নো মোৰ মা দেউতাৰ ছাপোৰ্ট আছে, মা দেউতাৰ মৰম আছিলে, হয়নে? আৰু মা দেউতাৰ আমাৰ ওপৰত বিশ্বাস আছিল, তো সেইকাৰণে আমি ধৰা আজি সকলো কেইজন মানে প্ৰতিষ্ঠিত। মা দেউতাৰতো থাকেই। চবতকে ডাঙৰ কথা, মোৰতো তোমাৰ পঢ়া শুনা জীৱনলৈকেহে মই মা দেউতাৰ লগত আছিলো। যেতিয়া মোৰ মানে গৱেষণাৰ জীৱন আৰম্ভ হৈছে বুলি ধৰা তুমি, মানে একচুৱেল গৱেষণাৰ যিটো PhD কৰাৰ সময়ততো ছুপাৰভাইজাৰে যেনেকে কয় তেনেকে কাম কৰো ন, একচুৱেল যেতিয়া গৱেষণা মোৰ আৰম্ভ হৈছে তেতিয়া মোৰ চবতকে জৰুৰী মোৰ ইনলজ আৰু মোৰ মানে তোমাৰ শহুৰৰ ঘৰৰ আৰু মোৰ মানে হাজবেণ্ডৰ ছাপোৰ্ট থকাটো। আৰু সেই হিচাপত যদি সোধা, মই পৃথিৱীৰ এগৰাকী চবতকে লাকি মহিলা। মই বিৰাটেই সুন্দৰ এটা পৰিয়ালত মানে বোৱাৰী হিচাপে আহিছো। আৰু মা পাপাহঁতে ইভেন এনেকুৱা কৰে যে মানে মই যদি ক'ৰবাত ৰিফ্ৰেছাৰ কোৰ্চত 15 দিনৰ কাৰণে যাব লাগে, তো পাপা আহে মোৰ ছোৱালী ৰখিবৰ কাৰণে, তো মোৰ শহুৰ আহে ছোৱালী ৰখিবৰ কাৰণে। আৰু বাকী হাজবেণ্ড, তোমাক এটা কথা কওঁ, আৰু এটা মোৰ কাৰণে প্লাছ পইণ্ট হয়, মোৰ হাজবেণ্ডো একচুৱেলি ইউনিভাৰ্চিটি ফেকাল্টি হয়। তেখেত বৰ্তমান ছিকিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ জিঅ'গ্ৰাফী বিষয়ৰ মানে প্ৰফেচৰ হয়, আৰু প্ৰেজেণ্টলি এডভান্স ৰিচাৰ্চৰ কাৰণে পাৰ্ডিউ ইউনিভাৰ্চিটি US-ত আছে তেখেত। তো আমাৰ দুইজনৰ কাৰণে এইটো এটা বিৰাটেই মানে ভাল যে দুইজন আমি একেধৰণৰ প্ৰফেচনত আছো। আৰু তেখেতো এগৰাকী সফল গৱেষক হয়, তো তেখেতো নিজৰ ফিল্ডত তেওঁৰ ধৰণে ৰিচাৰ্চ কৰে, মই মোৰ ফিল্ডত কৰোঁ। তো আমি ইজন সিজনৰ পৰিপূৰক একচুৱেলি। তো মই যদি আজি মানে পৰহিৰ দিনাই ধৰা মই লেবৰ পৰা ৰাতি 8টা বজাত গৈছো, তো সেইটো মোৰ ঘৰত গৈ মই জাষ্টিফিকেশ্যন দিব নালাগে যে মই মানে 8 কিয় বাজিলে, অফিচটো 5:30 বজাত ছুটি হয়। তো মানে বোৱাৰী হয়, মোৰ শাহু শহুৰ দুজন মোৰ লগতে আছে বৰ্তমান। তো মোক এইটো প্ৰশ্ন নুসুধে যে তোমাৰতো লেব অফিচটো 5:30 বজাত শেষ হয়, তো তুমি 8টা বজালৈকে লেবত কি কৰি আছিলা, কাৰ লগত আছিলা, এই ধৰণৰ প্ৰশ্নবিলাক মোৰ কাৰণে মানে নাহে, কিয়নো মোৰ হাজবেণ্ডো একেটা প্ৰফেচনৰে। তো গতিকে মানে মানুহে বুজি পায় যে এই প্ৰফেচনত আমি কিমান ব্যস্ত থাকিব লাগে, আৰু সময় দিবই লাগিব গৱেষণাত। তুমি যেতিয়ালৈকে সময় নিদিয়া, তুমি যদি ভাবা মানে ডে টু ডে ৰুটিন ৱৰ্ক কৰি মই মানে এজন সফল বিজ্ঞানী হ'ব পাৰিম, এইটো মানে অকণমান অসুবিধা হয়। তো আৰু প্লাছ ঘৰ পৰিয়াল তোমাৰ মানে জনা শুনা তোমাৰ মানুহবিলাকৰ যেতিয়ালৈকে ছাপোৰ্ট নাথাকে, তুমি কৰা, মই তোমাক এটা কথা কওঁ, মই যেতিয়া গাঁৱলৈ যাওঁ এতিয়াহে মই বনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, কালিলৈকে মইতো তোমাৰ ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এগৰাকী এছিষ্টেণ্ট প্ৰফেচৰ আছিলো। আৰু মানুহে ইমান নাজানেও দিয়াচোন ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয় কিমান মানে বিখ্যাত বা কিমান কিবা। আমাৰ মানুহে দিল্লী ইউনিভাৰ্চিটি, JNU, BHU চিনি পায়, কিন্তু মানে এইবিলাক বিশ্ববিদ্যালয় নাজানে। কিন্তু তাৰপিছতো মই তোমাক কওঁ, মই যেতিয়া গাঁৱলৈ যাওঁ, আজিও মোৰ গাঁৱৰ মানুহে নহয় মোক চাবলৈ আহে। মাজনী আহিছে, মাজনীক চাবলৈ যাওঁ, মোৰ মৰমত দেউতাই মাজনী বুলি মাতিছিলে ঘৰৰ মানুহে, তো চাবলৈ আহে। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক কয় যে চা পেহীক চা, দেখিছ পেহী এতিয়া ইমান ডাঙৰ মানুহ, তো তহঁতিও ভাল কৰিব লাগিব। এই যে তোমাৰ গাঁৱৰ মানুহবিলাকৰ যে মোক লৈ যে এপ্ৰিচিয়েশ্যন, দেখিছ পেহী ইমান ডাঙৰ মানুহ হ'ল, তো সেই কথাষাৰৰ নহয় তোমাৰ মানে মোৰ নিজৰ ওপৰত এটা মানে দায়িত্ববোধ আহি গ'ল যে মানুহবিলাকে যেতিয়া মোক ভাল মানুহ বুলি কৈছে, মোক যেতিয়া সফল বুলি কৈছে, তো এই মানে ষ্টেণ্ডাৰ্ডটো মই বৰকৰাৰ ৰাখিব লাগিব আগলৈকেও ন। সেই ধৰণৰ মানে ৰেছপনচিবিলিটি বাঢ়ি যায়। আৰু তোমাক যেতিয়া তোমাৰ নিজৰ মানুহে যেতিয়া তোমাক প্ৰশংসা কৰে, বাহিৰততো মই বাহিৰলৈ গ'লে ধৰা তোমাৰ IISc বেংগলোৰৰ পৰা ধৰি IIT খড়গপুৰ, বনাৰস হিন্দু ইউনিভাৰ্চিটিত জইন কৰাৰ আগত ইয়াতো মই ধৰা চবতে তোমাৰ প্ৰেজেণ্টেশ্যন দিবলৈ যাওঁ, পেনেল ডিছকাশ্যনত থাকোঁ। মই ইণ্টাৰনেশ্যনেল ফৰামতো তোমাৰ পাৰ্ডিউ ইউনিভাৰ্চিটিৰ তোমাৰ ডেটাবেছ ৱৰ্কশ্বপতো মই পাৰ্টিচিপেট কৰিছোঁ। তোমাৰ মই বিদেশলৈও গৈছোঁ, ধৰা বেইজিং ফৰেষ্ট্ৰি ইউনিভাৰ্চিটি গৈছোঁ, মালয়েছিয়া গৈছোঁ, ইউনিভাৰ্চিটি অফ পুটা মালয়েছিয়া গৈছোঁ। তো তোমাৰ মই ধৰা IUCNৰ পেনেল ডিছকাশ্যনতো বহিছোঁ,
য'ত নেকি FAO, IUCN, UNEPৰ মানুহ বহে ধৰা এনেকুৱা ডাঙৰ অৰ্গেনাইজেশ্যনতো মই বহি ধৰা তোমাৰ ব্যাখ্যান দিছো কিন্তু কথা হ'ল কি সেইবিলাক মানুহেতো তোমাক মই যেনেকে ক'লো তুমি সৰু এটা কাম ক'লো ফৰেনাৰে তোমাক ওৱাও দ্যাট ইজ এক্সেলেন্ট সো নাইস এনেকে এপ্ৰিচিয়েট কৰে তো মোৰ কাৰণে সেইটো ধৰা নৰ্মেল কথা হৈ থাকিলে কিন্তু যেতিয়া মোৰ গাঁৱৰ মানুহবিলাকে মোৰ নিজৰ মানুহবিলাকে যেতিয়া মোক কয় ন দেখিছো পেহিকসা পেহিক দেখি মাহিকসা এনেকে যেতিয়া কয় ন তো সি এটা বেলেগ ধৰণৰ এনকাৰেজমেণ্ট দিয়ে সেইটো এটা মানে মই তুমি সুধিছা ন মোৰ অসমবাসীৰ কি অৰিহণা সেইটো সবতকে ডাঙৰ অৰিহণা মোৰ নিজৰ মানুহবিলাকে যেতিয়া মোক স্বীকৃতি দিয়ে ন তো সেইটো মোৰ কাৰণে সবতকে ডাঙৰ এনকাৰেজমেণ্ট যে লাইফত কিবা এটা কৰোঁ হয় থেংক ইউ জানিবলৈ পাই ভাল লাগিল মানে এনেকে ধৰণে আৰু আপুনি আগুৱাই যাই থাকক লগতে এনেকুৱা ধৰণৰ পৰিয়াল এটা পাই সঁচাকৈ আপুনি সুখী লাগে ভাগ্যৱান গতিকে আকৌ এনেধৰণে ভৱিষ্যতে আগুৱাই যাই থাকক গতিকে আপুনি যিহেতু বিভিন্ন সাবজেক্টৰ ভিতৰত আপুনি বটানী বাছি ললে বা উদ্ভিদ কি কয় পৰিৱেশ বিজ্ঞান গতিকে কিবা বিশেষ বস্তু আছিল নেকি বা আপোনাৰ সৰুৰ পৰাই এনেকুৱা এনভাইৰনমেন্টেল সায়েন্সত কিবা ৰাপ আছিল নেকি যে আপুনি সেইটো এইখিনিতে এটা বাছি ধুনীয়া ললে ষ্টৰী শুনাম এইখিনিতে মই এটা ধুনীয়া ষ্টৰী শুনাম মই 99ত ক্লাছ 10 99ত ক্লাছ 10 তোমালোকৰ জেনেৰেশ্যন আৰু আমাৰ জেনেৰেশ্যনৰ মাজত বহুত ডিফাৰেন্স আছে তো আমাৰ জেনেৰেশ্যনত যেতিয়া মানে ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পায় ন ফাৰ্ষ্ট ডিভিজন মানে হয় 60% more than 60% ডাঙৰ ভাল চুকাল বাৰু ছোৱালী আৰু আমি তেনেকে গণিতা কৰোঁ আৰু তেনেকে গণ্য কৰোঁ যে মানে বাহ ফাৰ্ষ্ট ডিভিজন পাইছে তো প্ৰথম বিভাগত উত্তীৰ্ণ মানে ক্লাছ 10 আৰু আমাৰ অসমত আজিও ক্লাছ 10ৰ ৰিজাল্টৰ বহুত মানে হয় এহমিয়ত আছে বহুত হাই পেট তো বাহিৰত নাই কিন্তু বাহিৰত মই ইয়াত আছো ন ইয়াতে ইমান মানুহে মানে ক্লাছ 10ৰ এক্সাম দিলে পেইন এটা দি বেষ্ট অফ লাক দিবলৈ ইয়াৰ মানুহ নাযায় ক্লাছ 10ৰ তুমি 90% পালে মানে পাৰ্টি খাবলৈ ৰঙালাও ভাজি আৰু ৰুটিৰ মানে পাৰ্টি খাবলৈ আমাৰ ইয়াৰ মানুহ নাযায় কিন্তু অসমত এতিয়াও চলি আছে কিন্তু সেইটো এটা বিৰাটেই ডাঙৰ কালচাৰ আৰু থাকিব লাগে তো যেতিয়া ফাৰ্ষ্ট ডিভিজন পাইছিলো তো চবৰে কথা মাজনী তো আৰু মই তেতিয়াৰ দিনত 70% নম্বৰ পাই পাছ কৰিছো তো গতিকে আৰু মানে মাজনীয়ে সায়েন্সে পঢ়িব তো সেইটো মানে ফিক্সড আছিলে ফাৰ্ষ্ট ডিভিজন যেতিয়া সায়েন্স পঢ়িবই লাগিব সায়েন্স পঢ়িলো কথা হ'ল কি তুমি অসমীয়া মিডিয়ামৰ পৰা আহিছো আৰু তুমি আমাৰ দিনত 9 আৰু 10 দুটা বেটছ মিলাই ক্লাছ 10 হৈছিলে তো তাতে মই মেথমেটিক্সত লেটাৰ মাৰ্কো আনিছিলো তো গতিকে মানুহৰ কথা হ'ল আৰু এইটো আৰু পিয়ৰ সায়েন্সৰে মানুহ তো এক সায়েন্সতে দিব লাগিব তো তেনেকৈ আহি দেউতাই মোক নৰ্থ লখিমপুৰ কলেজত এডমিশ্যন দিলে আৰু মই সায়েন্স পঢ়িলো 11-12ত কি হয় একচুৱেলি স্কুল এডুকেশ্যন আৰু 11-12ৰ এডুকেশ্যন চিষ্টেমৰ মাজত ডিফাৰেন্স আছে তাতে মেথছত এজন টিচাৰ আহে থ্ৰু আউট মেথমেটিক্স এজন ছাৰে পঢ়ায় যেতিয়া মই নৰ্থ লখিমপুৰ কলেজত এডমিশ্যন ললো মেথছৰ এলজেব্ৰা পঢ়াবলৈ কোনোবা আহে যদি ট্ৰিগন'মেট্ৰি কোনোবাই পঢ়ায় ডিফাৰেন্সিয়েল কেলকুলাছ কোনোবাই যদি ইন্টিগ্ৰেল কেলকুলাছ কোনোবাই উইকৰ যদি তোমাৰ 6 দিন ক্লাছ আছে 6জন টিচাৰ আহি পঢ়ায় আৰু এটা চেপ্টাৰ খতমেই নহয় 2 নম্বৰ চেপ্টাৰ আৰম্ভ হয় মই নহয় চিষ্টেমটোৰ লগত কপ আপ কৰিব পৰা নাছিলো ফ্ৰেংকলি স্পিকিং আৰু মই কিমান কেনেকুৱা ইকনমিকেলি মানে সাউণ্ড ফেমিলিৰ পৰা আহিছিলো সেইটো পিছৰ কথা মোৰ দেউতাইও মোক কেমেষ্ট্ৰিটো টিউচন দিছিলে ফিজিক্সতো টিউচন দিছিলে মেথমেটিক্সতো টিউচন আছিল মোৰ বায়'লজিতো টিউচন আছিলে এতিয়া কথা হ'ল 5 দিন 5জন টিচাৰে এটা সাবজেক্টত তেনেকে তুমি মানি লোৱা অসমীয়া ইংৰাজী মিলাই কিমানখিনি টিচাৰ হ'ল তাৰ উপৰি টিউচন ক্লাছ তো কুল মিলাই নহয় মই কপ আপ কৰিব নোৱাৰিলো আৰু তুমি বিশ্বাস কৰা ক্লাছ 10 আৰু 12ৰ পাৰ্চেন্টেজত মোৰ 20% ডিগ্ৰেডেশ্যন এই কথাখিনি মই এই কাৰণে ক'ব বিচাৰিছো যে মানে ফেইলিয়াৰ ইজ দ্য পিলাৰ অফ দ্য ছাকচেছ বুলি যিষাৰ কথা আছে নহয় মোৰ লগত মানে বিৰাটেই খাতে তো 20% নম্বৰ তললৈ অহা মানে তুমি ইমাজিন কৰা অলমোষ্ট 20% তো মই মানে একদম আৰু মোৰ আজিও সেইটো বস্তু ডাউটত আছে মোৰ ওচৰত ইমান পইচা নাছিলে যে মই পেপাৰ কল নকৰালো কিন্তু মই আজিও ডাউটফুল যে মই ইমান বেয়া লিখিছিলো নে মানে ইমান 20% ডিগ্ৰেড হোৱাকৈ এনিৱে তো পইচা নাছিল কাৰণে এৰি দিলো কল বেক নকৰিলো বা মই ৰিপিটো নিদিলো মোৰ ইমানখিনি নিজৰ ওপৰত বিশ্বাস আছে যে মানে মই ৰিপিট দি আকৌ মানে সেই একেখিনি সাবজেক্টকে পঢ়ি আকৌ মই ইমপ্ৰুভ কৰিব পাৰিম মোৰ ইমানখিনি নিজৰ ওপৰত বিশ্বাস নাছিল প্লাস মোৰ এইখিনি বিশ্বাস আছিল যিমানখিনি পাৰ্চেন্টেজ আনো কিয় কিন্তু মোৰ নলেজ লেভেল ইমান কম নাছিল সেই কথাটো মই নিজকে বিশ্বাস কৰিছিলো যেতিয়া বিএসসিত এডমিশ্যন ল'বলৈ গৈছিলো দেউতাৰ লগত যেতিয়া ঘৰত কথা পাতি যাওঁ মোৰ ডিসকাশন আছিলে যে মই ইংৰাজী বিষয়ত অনাৰ্স লৈ এতিয়া মই সায়েন্স নপঢ়ো মই আৰ্টছলৈ আহিম বিএসসি মানে বিএ পঢ়িম মই পুৰা ডিসিশন কৰি মই গলো কলেজত এডমিশ্যন ল'বলৈ
গৈ পাইছোঁ তাতে মোক যিসকল ছাৰে মানে মোক 11-12ত পঢ়াইছিলে কোনো মানুহে মোক ইংলিছত এডমিশ্যন ল'ব নিদিয়ে কোনোবাই মোক ষ্টেটিষ্টিক্সত এডমিশ্যন ল'ব দিছে কোনোবাই মোক মেথমেটিক্সত ল'ব দিছে তো কোনোবাই মোক বটানী ল'ব দিছে যদি কোনোবাই মোক জুলজি ল'ব দিছে কিয়নো মোৰ ফিজিক্স মোৰ 4th সাবজেক্ট আছিলে তো সেইকাৰণে মই কেমিষ্ট্ৰি অনাৰ্ছ নাপাওঁ অলদো মোৰ মেইন সাবজেক্ট আছিল তো কোনোবাই মোক মেথমেটিক্স তো কোনোবাই এন্থ্ৰপলজিলৈকে মোৰ সাজেষ্ট হৈছে কিন্তু মানে মোক ছাৰহঁতে মই মানে কান্দি ছাৰহঁতক কৈছোঁ যে ছাৰ মই মানে আই ডোণ্ট ফিল কি মই ছায়েন্সৰ ষ্টুডেণ্ট মানে মই ছায়েন্স মোৰ কাৰণে নহয় তো বেটাৰ মই আৰ্টছ পঢ়োঁ ইংলিছত অনাৰ্ছ লৈ ছাৰ মই ভাল কৰিম মই আৰ্টছ পঢ়োঁ ছাৰহঁতে যে তোমাক কোনে ক'লে যে তুমি ছায়েন্সৰ নহয় পঢ়াইছোঁ আমি ন আমি না ডিচাইড কৰিম তো তুমি ছায়েন্সৰে ষ্টুডেণ্ট হয় আৰু তুমি ছায়েন্সে পঢ়িবা আৰু এনিহাও তুমি যিকোনো ছাবজেক্টত অনাৰ্ছ পাবা বিং এ কলেজ চেইম কলেজৰ পৰা 11-12 পাছ কৰাৰ কাৰণে তো তুমি মানে কিবা কৰা যিকোনো ছায়েন্স বিষয়ত অনাৰ্ছ লোৱা তাৰপিছত গৈ প্ৰদীপ কুমাৰ মিত্ৰ বুলি আমাৰ নৰ্থ লখিমপুৰ কলেজৰ মিত্ৰ ছাৰ বুলি কওঁ আমি চবে তো মিত্ৰ ছাৰে মোক লগ পাই ক'লে যে নহয় তুমি বটানী লোৱা মই কৈছোঁ ন তুমি বটানী ষ্টেটিষ্টিক্স জৰুৰত নাই মেথমেটিক্স দৰকাৰ নাই তুমি বটানী লোৱা তো আমাৰ দিনত আমি শিক্ষাগুৰুক বহুত মানো হা ছাৰে কৈছে কিবা এষাৰ মানে তুমি মানে সেইটো মা দেউতাতকৈ ওপৰত ৰাখোঁ আৰু তাৰপিছত মিত্ৰ ছাৰে যেতিয়া কৈছে মই বটানী পঢ়িব পাৰিম বুলি মই বটানীয়ে লওঁ আৰু বাই লাক মই বটানীত অনাৰ্ছ লৈ আমাৰ দিনত তোমাৰ এই যেতিয়া মানে ফাৰ্ষ্ট ইয়েৰৰ যেতিয়া ৰিজাল্ট আহে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত টপ কৰিছিলোঁ তেতিয়া নৰ্থ লখিমপুৰ কলেজ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছিলে আৰু ফাৰ্ষ্ট ছেমিষ্টাৰত মই 67% আনিছিলোঁ আৰু মই সেইবাৰ ছেমিষ্টাৰ মানে ফাৰ্ষ্ট ছেমিষ্টাৰ নে ইয়েৰ এনেকুৱা কিবা এটা আছিলে আৰু পাহৰিলোঁ এতিয়া তো মই ইউনিভাৰ্চিটিত মানে চবতকৈ হায়েষ্ট মাৰ্ক আনিছিলোঁ আৰু দেট ৱাজ ওৱান অফ দ্য টাৰ্ণিং পইণ্ট অফ মাই লাইফ কি নহয় বটানী ধুনীয়া ছাবজেক্ট হয় যেনেকৈ মিত্ৰ ছাৰে কৈছিলে তো ভাল ছাবজেক্ট হয় ইণ্টাৰেষ্ট দি পঢ়িলে ভাল কৰিব পাৰিম তো আগলৈ গৈ এনেকুৱা নহয় হা আগত গৈ মই BSCত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট নহয় মই ফাৰ্ষ্ট ক্লাছ 7th MSCত মই ফাৰ্ষ্ট ক্লাছ 9th তো মই সেইকাৰণে আজিকালি মই মোৰ নিজৰ ষ্টুডেণ্টটোক কওঁ যে 10 CGPA ইজ নট মেণ্ডেটৰী টু বিং ছাকচেডেড মই তোমাৰ ফাৰ্ষ্ট ডিভিজনৰ পৰা ছেকেণ্ড ডিভিজনৰ পৰা তোমাৰ আকৌ ফাৰ্ষ্ট ডিভিজন MSCত তাতকৈও বেছি পাৰ্চেণ্টেজ হা PhD তাতকৈও বেছি পাৰ্চেণ্টেজ এনেকৈ লৈ ধৰা মই ইমান দূৰলৈকে আহিছোঁ ন তো তুমি ফেইল হোৱাটো ডাঙৰ কথা নহয় কিন্তু ফেইলটোক নহয় তুমি ফেইল হ'লোঁ আৰু তাৰপিছত আকৌ ফেইল হ'লোঁ সেইটো বেয়া কথা কিন্তু ফেইল হৈ যদি তুমি উঠিব পাৰিছা তোমাৰ লাইফৰ কাৰ্ভডাল যদি এনেকৈ কৰি যদি বাঢ়ি ওপৰলৈ গৈছে তো তেতিয়াহ'লে তেনেকুৱা ফেইলিয়াৰ মানে আমি ল'বলৈ ৰেডি আছো ন তো তুমি তাৰ কাৰণে কি তোমাৰ নিজৰ অকণমান কষ্টৰ প্ৰয়োজন হয় নিশ্চয়কৈ মই এই ষ্টৰিবিলাক এইকাৰণে শুনাই আছো যাতে আমাৰ যিখিনি ষ্টুডেণ্টে শুনিব যাতে ষ্টুডেণ্টবিলাকে মানে এইটো থিৰাং কৰিব পাৰে যে মানে ফাৰ্ষ্ট ডিভিজন ইজ নট মেণ্ডেটৰী ফৰ বিং ছাকচেছ ইন লাইফ ঠিক আছে তো কেতিয়াবা যদি অকণমান ওপৰ নিচেও হয় মানে তো তুমি খালি মেনেজ কৰিব লাগে যিহেতু অসমত এতিয়াও মানে বৰ্তমান এই মেট্ৰিক এণ্ড HSৰ এটা মানে বহুত হেৰি আছে তাৰ মাৰ্কটোৰ ওপৰত ডিপেণ্ড কৰি ছায়েন্স লোৱা হওক বা আৰ্টছ লোৱা সেইটো এতিয়াও বহুতে মানে হেৰি কৰে যে ফাৰ্ষ্ট ডিভিজন পালে তো গতিকে নিশ্চয়কৈ তেখেতসকলে অলপমান ইয়াৰ পৰা চেঞ্জ হৈছে মানুহৰ মেণ্টেলিটি অকণমান চেঞ্জ হতে মানে কিয়নো মই মোৰ ভাগিন ভতিজাবিলাককে দেখিছো ন তো ভাল পাৰ্চেণ্টেজ 90 এবভ পাৰ্চেণ্টেজ পোৱাৰ পিছতো কোনোবাই আৰ্টছ পঢ়িছে ধৰা কোনোবাই তেজপুৰ ইউনিভাৰ্চিটিত গৈ আৰ্টছ পঢ়িছে সেইবিলাক দেখিছো দিয়াচোন ঘৰতে দেখিছো তো মোৰ দেখি ভাল লাগে যে অসমৰ মানুহৰো মেণ্টেলিটি চেঞ্জ হৈছে কিন্তু মানে বহুত লিমিটেড হয় গতিকে আকৌ এনেকুৱা ধৰণৰ অনুপ্ৰেৰণা পাওক তেওঁলোকে আপোনাৰ যি ষ্টৰী তাৰ পৰা নিশ্চয়কৈ তেওঁলোকে শিকিব পাৰক গতিকে নেক্সট সেইটোৱে আপুনি ইতিমধ্যে বহু কথা ক'লে কিন্তু যদি আৰু সুধিব বিচাৰো স্পেচিফিকেলি যে অসমৰ যি শৈক্ষিক পৰিৱেশ আপুনি ধৰক গৱেষণাটো নৰ্থ ইষ্টতে কৰিলে গতিকে অসমৰ লগতে নৰ্থ ইষ্টৰ যি শৈক্ষিক পৰিৱেশ বা গৱেষণাৰ যি পৰিৱেশ তাৰ লগত আপুনি এতিয়া যিহেতু মেইনলেণ্ডত আছে বা আপুনি অসম নৰ্থ ইষ্টৰ বাহিৰত আছে গতিকে তাৰ মাজত আপুনি কিবা পাৰ্থক্য অনুভৱ কৰিছে নেকি শৈক্ষিক পৰিৱেশ হওক বা গৱেষণাৰ ক্ষেত্ৰতে হওক মানে কেনেধৰণৰ পাৰ্থক্য আপুনি মই মোৰ ইয়াতে যেতিয়া মই চেণ্ট্ৰেল ইউনিভাৰ্চিটি ঝাৰখণ্ডত আছিলো তেতিয়া অসমৰ পৰা বহুত ল'ৰা ছোৱালী আহে এডমিশ্যন ল'বৰ কাৰণে মই চব ল'ৰা ছোৱালীকে এটাই কথা কওঁ অসমত যিমান মানে প্ৰতিষ্ঠিত অৰ্গেনাইজেশ্যন আছে
যেনেকে তোমাৰ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, আজিকালি আসাম ইউনিভাৰ্চিটি শিলচৰ, তাৰ লগতে তোমাৰ নৰ্থ ইষ্ট বুলি ক'লে নেহু, নেৰিষ্ট, ইভেন ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি, এইবিলাক ইউনিভাৰ্চিটিত নহয় তোমাৰ ফাৰ বেটাৰ, মানে মই ইয়াতে মই নিজেও টিচাৰ হয় ন, মই নিজেও শিক্ষক হয়, মই বেলেগো ধৰা মোৰ কলিগো দেখিছোঁ, ইয়াতকৈ 1000 টাইমছ বেটাৰ এডুকেশ্যন চিষ্টেম আমাৰ তাত প্ৰিভেইল কৰে। আমাৰ নৰ্থ ইষ্টৰ অৰ্গেনাইজেশ্যন বিলাকত মই নিজে তাৰ পৰা শিকি আহিছোঁ, মোৰ যিমান ষ্ট্ৰং বেছ হয় নহয়, ইয়াৰ বাকী শিক্ষকৰ লগত যদি মই তুলনা কৰোঁ, মই নিজে নিজকে মানে থেংক ইউ কওঁ, মই মোৰ নৰ্থ ইষ্টক থেংক ইউ বুলি কওঁ, মই মোৰ অসমক থেংক ইউ বুলি কওঁ, যে মানে মোক ইমান ভাল শিক্ষকে পঢ়াই পঠাইছে, যে মানে মই আজি যিকোনো প্লেটফৰ্মতে থিয় হৈ যে ক'ব পাৰোঁ, কিয়নো মোৰ বিকজ অফ মাই ষ্ট্ৰং বেছ, মোৰ যে মানে সৰু কালৰ যিখিনি শিক্ষা, তো অসমৰ গুৱাহাটী ইউনিভাৰ্চিটিত যিমানখিনি ইক'লজি শিকি আহিছোঁ মই, বা নেৰিষ্টত খানচাৰৰ লগত মই যিমানখিনি ইক'লজি শিকি আহিছোঁ, আজি মই নিজে নিজকে মানে এজন মানে প্ৰতিষ্ঠিত ইক'লজিষ্ট বুলি ক'বলৈ যে মানে এই যে টেকটো ল'বলৈ যে মানে সক্ষম হৈছোঁ, গুৱাহাটী ইউনিভাৰ্চিটিত শিকা ইক'লজি, মোৰ প্লান্ট ইক'লজি স্পেচিয়েলাইজেশ্যন আছিলে, আৰু মোৰ নেৰিষ্টত খানচাৰৰ পৰা লোৱা যিখিনি ট্ৰেইনিং আছিলে, ডেট ৱাৰ দ্য মেইন মানে মোৰ চবতকৈ ডাঙৰ মানে সম্পত্তি। তো অসমৰ বা আমাৰ নৰ্থ ইষ্টৰ যিবিলাক অৰ্গেনাইজেশ্যন, ইয়াৰ অৰ্গেনাইজেশ্যনতকৈ কোনো গুণে কম নহয় ইন টাৰ্মছ অফ এডুকেশ্যন। ৰিচাৰ্চৰ ক্ষেত্ৰত এটা কথা মই ক'ব বিচাৰিম, ৰিচাৰ্চত কি হয়, অবভিয়াছলি এই মানে ডাঙৰ ডাঙৰ অৰ্গেনাইজেশ্যনৰ যিবিলাক ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, অবভিয়াছলি ইয়াতে অকণমান এডভান্স ৰিচাৰ্চ হৈছে এজ কম্পেয়াৰ্ড টু মানে আমাৰ নৰ্থ ইষ্টৰ যিবিলাক ক্লাছিকেল ইউনিভাৰ্চিটি, মই তেজপুৰ ইউনিভাৰ্চিটিৰ কথা কোৱা নাই, তেজপুৰ ইউনিভাৰ্চিটিত যদি মই বাদ দিওঁ, বাকী অৰ্গেনাইজেশ্যনবিলাকৰ মই যিমানখিনি অৰ্গেনাইজেশ্যনৰ নাম ল'লোঁ, সেইবিলাক অৰ্গেনাইজেশ্যনতকৈ অবভিয়াছলি ইয়াতে অলপ এডভান্স ধৰণৰ ৰিচাৰ্চ হৈ আছে। আৰু ইয়াতে ৰিচাৰ্চ হোৱাৰ মেইন কথাটো হৈছে, ইয়াতে নহয় তোমাৰ কোলেবৰেশ্যন বহুত বেছি। আমাৰ নৰ্থ ইষ্টৰ মানুহে নহয় এতিয়াও কোলেবৰেশ্যন শিকা নাই। আমাৰ অসমৰ মানুহে মই ছুপাৰভাইজাৰ, তুমি ষ্টুডেণ্ট, আমি দুজনেই ৰিচাৰ্চ কৰোঁ। ইয়াতে আমি মাল্টি ডিচিপ্লিনাৰী ৰিচাৰ্চৰ কনচেপ্টটো নহয় আমাৰ অসমৰ মানুহে বা নৰ্থ ইষ্টৰ মানুহে বহুত কম ইমপ্লিমেণ্ট কৰে। আৰু তাৰ কাৰণে কি হৈছে, গৱেষণাৰ ক্ষেত্ৰত অকণমান তেজপুৰ ইউনিভাৰ্চিটিক বাদ দিলে বাকী অৰ্গেনাইজেশ্যনবিলাকৰ ৰিচাৰ্চ আজিও অলপমান কি ভালকৈ পিছপৰা। কিন্তু শিক্ষাৰ ক্ষেত্ৰত মই ক'ম, অসমত যিমান ধুনীয়া শিক্ষা প্ৰদান হয়, চাগেহে ভাৰতৰ কোনোবা এটা কোণাত, লাগে সেইখন দিল্লীয়ে হওক, লাগে উত্তৰ প্ৰদেশে হওক, অসমতকৈ ভাল শিক্ষা কোনো শিক্ষকে দিব নোৱাৰে। এয়া মোৰ পাৰ্চনেল মানে ৰায় হয়, মই জেনেৰেলাইজ ৰায় নাই দিয়া, কিন্তু মোৰ পাৰ্চনেল ৰায় হয়। মোক যিকেইজন শিক্ষকে শিকাই পঠাইছে, সেইকেইজন শিক্ষকক মই সঁচাকৈয়ে গুৰু মানো। তেখেতসকলৰ কাৰণে আহি মই ইমানখিনি পাইছোঁহি। তো স্কুলীয়া শিক্ষা হওক, কলেজীয়া শিক্ষা হওক, ইউনিভাৰ্চিটিৰ এডুকেশ্যন হওক, মই মোৰ নৰ্থ লখিমপুৰ কলেজ ওৱান অফ দ্য বেষ্ট কলেজ মানো, মই মোৰ গুৱাহাটী ইউনিভাৰ্চিটি ওৱান অফ দ্য বেষ্ট ইউনিভাৰ্চিটি মানো, কিয়নো মই পঢ়িছোঁ, মই তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা ৰিচাৰ্চ কৰিছোঁ, মই তেজপুৰ ইউনিভাৰ্চিটিক ওৱান অফ দ্য বেষ্ট অৰ্গেনাইজেশ্যন মানো, আৰু মই মোৰ নেৰিষ্ট য'ৰ পৰা মই PhD কৰিছোঁ, যিমান ইক'লজি মই নেৰিষ্টত শিকিছোঁ, পৃথিৱীৰ কোনো কোণাত থাকি ইমান ইক'লজি মই শিকিবলৈ চান্স নাপাওঁ। সেইটো একদম সঁচা কথা। তো ইক'লজিকেল ৰিচাৰ্চৰ কাৰণে নৰ্থ ইষ্ট ইজ দ্য হাব, ৱেষ্টাৰ্ণ ঘাট ইজ দ্য হাব, চবে জানে সেইখিনি কথা। কিন্তু মানে বাকী যদি তুমি অকণমান মানে কোলেবৰেটিভ ৰিচাৰ্চ या মাল্টিডিচিপ্লিনাৰী ৰিচাৰ্চ বুলি কোৱা, শিক্ষাৰ ক্ষেত্ৰত অসম 1 নম্বৰত, ৰিচাৰ্চৰ ক্ষেত্ৰত অসম অকণমান পিছ পৰি আছে। অকণমান আগবাঢ়িব লাগিব, আমাৰ অসমৰ চাইণ্টিষ্টে অকণমান ভাবিব লাগিব মাল্টিডিচিপ্লিনাৰী ৰিচাৰ্চ আৰু অকণমান মানে কোলেবৰেশ্যন। কিন্তু অকলে তুমি একো কাম কৰিব নোৱাৰা, চব ছাবজেক্টৰে নলেজ তোমাৰ হ'বলৈ আমি আৰুতো ভগৱান নহয়। তো কোলেবৰেশ্যন লাগিব, আৰু প্লাছ ইণ্টাৰডিচিপ্লিনাৰী ৰিচাৰ্চ ইজ দ্য নীড অফ দ্য টাইম একচুৱেলি। একো প্ৰব্লেম তুমি বেচিক চায়েন্স, এটা চায়েন্সৰ ছাবজেক্টৰ এপ্লিকেশ্যনেৰে তুমি ৰিজল্ভ কৰিব নোৱাৰা। তো সেইকাৰণে প্ৰয়োজন আছে ৰিচাৰ্চৰ ক্ষেত্ৰত অকণমান কোলেবৰেশ্যন আৰু ইণ্টাৰডিচিপ্লিনাৰী ৰিচাৰ্চ। নিশ্চয়কৈ যিসকলে এতিয়া নৰ্থ ইষ্ট হওক বা অসমত শিক্ষা লাভ কৰি আছে বা শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকেও নিজকে ভাবক যে তেওঁলোকেও কোনো কম হেৰি কৰি থকা নাই, কিন্তু নিজে কষ্ট কৰিব লাগিব। মই তোমাক কৈছো না, মই আজি মানে ইমান ধৰা দেশ বিদেশৰ শিক্ষকৰ লগত পঢ়াই আছো ন, এজ এ টিচাৰ মই নিজকে বিৰাটেই প্ৰাউড ফিল কৰোঁ, কিয়নো তুমি টিচাৰ এজন ভাল তেতিয়া হয় যেতিয়া তুমি এজন ভাল ষ্টুডেণ্ট হোৱা।
আৰু হয় এজ এ ষ্টুডেণ্ট তুমি ভাল তেতিয়া হ'ব পাৰিবা যেতিয়া তোমাক ভাল শিক্ষকে পঢ়াব। তো মোক ভাল শিক্ষকে পঢ়াইছিলে, চ' মই এজনী ভাল ষ্টুডেণ্ট আছিলোঁ, আৰু এজনী কিয়নো মই নিজে ভাল ষ্টুডেণ্ট আছিলোঁ, ডিচিপ্লিন, চিনচিয়াৰ, তো মই আজি মোৰ ক্লাছৰুমতো বিচাৰোঁ সেইখিনি ডিচিপ্লিন মোৰ ষ্টুডেণ্টৰ মাজত। তো যদি আজি মই এজনী সফল শিক্ষক, তেতিয়াহ'লে বেকগ্ৰাউণ্ডত মোৰ শিক্ষকসকল সফল আছিলে, তো তেখেতসকলে মোক জন্ম দিব পাৰিলে, মোৰ নিচিনা এগৰাকী শিক্ষক জন্ম দিব পাৰিলে। তো শিক্ষাৰ ক্ষেত্ৰত অসম এক নিশ্চয়কৈ নম্বৰ, অসম এক নম্বৰ। যিহেতু মই নিজেও অসমৰ পৰাই শিক্ষা গ্ৰহণ কৰিছো বা মোৰ নিচিনা বহুতে, গতিকে আমিও নিশ্চয়কৈ অনুপ্ৰেৰিত হৈছো। গতিকে ভাল লাগিছে যিহেতু এনেকুৱা কিছুমান কাহিনী শুনি বা এনেকুৱা ষ্টৰী যি ষ্ট্ৰাগল সংগ্ৰাম হয় আপোনাৰ, তেখেতসকলে অনুপ্ৰেৰণা পাব। নেক্সট, আপোনাৰ কেতিয়াবা এনেকুৱা আছেনে যে আপুনি ভৱিষ্যতে অসমত কৰ্মস্থলীলৈ ঘূৰি আহিব, কিবা পৰিকল্পনা আপোনাৰ আপোনাৰ ইচ্ছা আছেনে যে কেতিয়াবা অসমলৈ ঘূৰি আহি কিবা এটা কৰি? অসমৰ কাৰণে কাম কৰিবলৈ মন আছে, কিন্তু মই অসমলৈ ঘূৰি যোৱাৰ কথা কেতিয়াও ভবা নাই। কিয়নো তোমালোকে জানাই দেশৰ মানে গোটেই মানে আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে এখন প্ৰতিষ্ঠিত অৰ্গেনাইজেশ্যন হয় বনাৰস হিন্দু ইউনিভাৰ্চিটি। তো ইমান ডাঙৰ এটা প্ৰতিষ্ঠিত অৰ্গেনাইজেশ্যনলৈ আহিব পোৱাটো মোৰ কাৰণে এটা সপোন আছিলে। তো সেই সপোন যেতিয়া দিঠকত পৰিণত হৈছে, আৰু মই তোমাক জনাবলৈ পাই সুখী হওঁ যে মানে বনাৰস হিন্দু ইউনিভাৰ্চিটিৰ যিটো উদ্ভিদ বিজ্ঞান বিভাগ, তাতে ইণ্ডিয়ান ইকলজিৰ জন্ম হৈছে। তো এইটো হয় ডিপাৰ্টমেণ্ট 1919 চনত প্ৰতিষ্ঠিত এটা ডিপাৰ্টমেণ্ট হয়। তোমালোকে চাগে শুনিছা বীৰবল চাহনীৰ কথা, প্ৰফেচৰ বীৰবল চাহনী। তেখেত আছিল আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰথম মানে প্ৰতিষ্ঠাপক, মানে হেড অফ দ্য ডিপাৰ্টমেণ্ট। তো ছাৰৰ নামত এতিয়া বীৰবল চাহনী পেলিঅ'বটনিকেল ইনষ্টিটিউট বুলি ইনষ্টিটিউটো চলি আছে লক্ষ্ণৌত। তো তোমালোকে জানা, তো চবতকে ডাঙৰ কথা, বিইং এন ইকলজিষ্ট, প্লান্ট ইকলজিষ্ট, আৰু বনাৰস হিন্দু ইউনিভাৰ্চিটিৰ বোটানী উদ্ভিদ বিজ্ঞান বিভাগ, য'ত নেকি প্ৰফেচৰ আৰ মিশ্ৰৰ ছাৰ, যাক আমি ফাদাৰ অফ ইণ্ডিয়ান ইকলজি বুলি কওঁ। তো ফাদাৰ অফ ইণ্ডিয়ান ইকলজিৰ যিটো ডিপাৰ্টমেণ্ট, মানে ইমান ডাঙৰ এটা লিগেচি, সেই লিগেচিটো মানে কেৰি কৰিবৰ কাৰণে সুবিধা পোৱাটো মোৰ কাৰণে মানে এটা বিৰাটেই ডাঙৰ সপোন। তো এই হয় সপোন যেতিয়া মানে বাস্তৱ হৈছে, তো মই মানে ভাবো যে তুমি অসমৰ কাৰণে কাম কৰিবলৈ, অসমৰ মানুহৰ কাৰণে কাম কৰিবলৈ জৰুৰী নহয় যে তুমি অসমত থাকিহে কাম কৰিব পাৰা, মই ইয়াত থাকিও কৰিব পাৰো, ৰাইট? তো নিশ্চয় মোৰ কথা হ'ল কি, এনেকুৱা নহয় মই আজি অকলে অসম আৰু অসমবাসী কৰিলে নহ'ব মোৰ, কিয়নো আজি যদি মোক শান্তিস্বৰূপ ভাটনগৰ বঁটা প্ৰদান কৰা হৈছে, মেজৰিটি অফ দ্য ৱৰ্কছ ডান ইন দ্য চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ ঝাৰখণ্ড। তো মোৰ লাইবিলিটি ঝাৰখণ্ডৰ প্ৰতিও থাকিব। তেনেকৈ মই আজি যদি বনাৰস হিন্দু ইউনিভাৰ্চিটিত কৰ্মৰত, মোৰ বহুত ষ্টুডেণ্ট ইয়াৰ পৰা ওলাইছে, তো সেই ষ্টুডেণ্টবিলাকৰ কাৰণেও মোৰ বহুত কৰণীয় আছে। মোৰ শিক্ষাগুৰুৱে যেনেকৈ মোৰ কাৰণে কৰিছে, মোৰো তেখেতসকলৰ কাৰণে মানে সেই ষ্টুডেণ্টখিনিৰ কাৰণে কৰণীয় আছে। আৰু মানে এই বোটানী ডিপাৰ্টমেণ্টত তোমাৰ যেনেকৈ ইকলজি, মই যেনেকৈ ক'লোঁ বীৰবল চাহনী ছাৰৰ কথা, আৰ মিশ্ৰ ছাৰৰ কথা, JS সিং ছাৰ এতিয়াও মানে কৰ্মৰত হয় এজ এ ইমাৰিটাছ প্ৰফেচৰ। তো এইসকল ডাঙৰ বিজ্ঞানীয়ে ইকলজিৰ ফিল্ডখনত ইমান কাম কৰিছে, তো আমাৰো কৰণীয় আছে এজ এ য়াং ইকলজিষ্ট, আমিও ইকলজি ফিল্ডখনক ইণ্ডিয়াৰ not only Assam level or national level, even in international forum কি ইণ্ডিয়াটো ইকলজিত এই ধৰণৰ ৰিচাৰ্চ কৰিব পাৰি, মানে আমাৰ দেশখনৰ প্ৰতিও, মোৰ জন্মভূমিৰ প্ৰতি, মোৰ অসমৰ প্ৰতি দায়িত্ববোধ আছে, কিন্তু মোৰ দেশৰ প্ৰতিও দায়িত্ববোধ আছে। তো সেইকাৰণে মোৰ এনেকুৱা কোনো প্লানিং নাই, বাকী ভগৱানৰ কথা। মই যেতিয়া ঝাৰখণ্ড গৈছো তেতিয়া মোৰ সেয়াও প্লানিং নাছিলে যে মই ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যাপক ৰূপে কাম কৰিম। সেয়াও মোৰ কাৰণে মানে সপোন বাস্তৱ হোৱাৰ নিচিনা কথা আছিলে। তো তাৰপিছত বনাৰস হিন্দু ইউনিভাৰ্চিটি হয়, সেয়াও মোৰ কাৰণে এটা, তো মই নাজানো ফিউচাৰ ক'ত কি লিখা আছে। তো কিন্তু মানে এনেকুৱা তুমি যদি সোধা প্ৰি ডিটাৰমাইন প্লানিং, মোৰ তেনেকুৱা একো প্লানিং নাই। মই ইয়াত থাকি অসমৰ হকে কাম কৰাৰ মোৰ বহুতেই ইচ্ছা আছে। আৰু মই ইয়াৰ পৰা মই ভাবোঁ মানে বিং মানে ফেকাল্টি অফ দ্য ডিপাৰ্টমেণ্ট অফ বটানী, য'ত নেকি ইণ্ডিয়ান ইকলজিৰ জন্ম হৈছে, তো মানে এটা বিৰাটেই ডাঙৰ লিগেচি, সেই লিগেচিটো কেৰি কৰি আগলৈ লৈ যোৱা, তো মই ভাবোঁ মানে সেয়াও মোৰ কাৰণে মানে এটা কৰণীয় কাম হয়। তো গতিকে মই সেয়াও কৰিব বিচাৰিম। হয়, এগৰাকী অসমীয়া হিচাপে আমিও নিশ্চয়কৈ বহুত গৌৰৱ অনুভৱ কৰোঁ, আৰু এনেকৈ
আপুনি ৰাষ্ট্ৰীয় হওক বা আন্তঃৰাষ্ট্ৰীয় লেভেলত এনেকৈ আগুৱাই যাওক, ভৱিষ্যতলৈ আৰু এনেকুৱা ধৰণৰ কাম কৰি যাওক। গতিকে যিহেতু বহু ব্যস্ততাৰ মাজতো আপুনি আমাক ইমানখিনি সময় দিলে, মই নিজেও মানে সৌভাগ্যৱান যে আপোনাৰ লগত এইখিনি সময় অতিবাহিত কৰিব পালো। গতিকে ইমানখিনি সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। এই বহুমূলীয়া সময়খিনি নিশ্চয়কৈ মোৰ লগতে অসমৰ বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰীয়ে বহুত ইয়াৰ পৰা অনুপ্ৰেৰণা পাব, তেওঁলোকৰ বহুত সুবিধা হ'ব। গতিকে এতিয়া আমি আৰু দীঘলীয়া নকৰো কথোপকথনটি, যিহেতু আপুনি বহু ব্যস্ততাৰ মাজতো এইখিনি সময় দিছে। গতিকে শেষত এইটোৱে সুধিম যে আপোনাৰ পৰা জানিব বিচাৰিম যে যিহেতু এগৰাকী নাৰী হিচাপে, গতিকে মহিলাসকলৰ যি শিক্ষা বা মহিলাসকলে এতিয়াতো আগুৱাই গৈছে বহুত, নৰ্থ ইষ্টতো ধৰক মহিলাৰ বহুখিনি আগবাঢ়ি গৈছে, তথাপিও উচ্চ শিক্ষাৰ ক্ষেত্ৰত হওক বা গৱেষণাৰ ক্ষেত্ৰত হওক মহিলাসকল বিশেষকৈ, লগতে সকলো ছাত্ৰ-ছাত্ৰীকে আপুনি কি এটা পৰামৰ্শ দিব বিচাৰিব, গৱেষণাৰ ক্ষেত্ৰত হওক বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত হওক, যাতে আপোনাক নিশ্চয় এটা ইনস্পিৰেশ্যন হয় আমাৰ কাৰণে। গতিকে আপোনাৰ পৰা জানিব। তো মই তোমাক এটা কথা কওঁ, উইমেনছ আৰ ইণ্টেলেক্ট, উইমেনছ আৰ ইভেন মোৰ ইণ্টেলেক্ট এজ কম্পেয়াৰ্ড টু মেন। কথাটো চাগে তুমিও মানা, ৰাইট? তো কিয়নো তুমি আমাক যদি চোৱা, মই আজি এগৰাকী মাতৃ, মোৰ দুজনী ছোৱালী, সৰু ছোৱালী মোৰ 2 বছৰ 2 মাহ হৈছে। তুমি জাষ্ট ইমাজিন কৰা মোৰ সংসাৰখন। আৰু মোৰ ডাঙৰ ছোৱালী 9 বছৰ, মোৰ হাজবেণ্ড থাকে US-ত, আৰু মোৰ লগত থাকে শাহু। তাৰ পিছতো এনেকুৱা নহয় যে মোৰ জীৱনত প্ৰব্লেম নাই। মই প্ৰথমতে যেনেকে ক'লো যে মই বিৰাট সুখী, মই কিবা কিবি, সেইখিনি হৈছে তোমাৰ বেলেগ ধৰণৰ কথা, আৰু তোমাৰ পাৰ্চনেল লাইফ হৈছে তোমাৰ বেলেগ ধৰণৰ কথা। কিয়নো তুমি যিমান সফল কিয় নোহোৱা, তুমি মাক হিচাপে তোমাৰ যিখিনি কৰ্তব্য সেইখিনি তুমি কৰিবই লাগিব। আৰু এনেকুৱা নহয় যে মই আজি ভাটনগৰ এৱাৰ্ড পাইছো কাৰণে মই মোৰ ল'ৰা ছোৱালী এৰি দিলো আৰু যোনে চাব, এনেকুৱাতো নহয় ন। তো মই এগৰাকী মাতৃ হিচাপে মোৰ সেইখিনি কৰণীয় আছে। কিন্তু কথা হ'ল কি, মই যে প্ৰথম ইউজ কৰিলো চেন্টেন্সটো, উইমেনছ আৰ ইণ্টেলেক্ট ইভেন মোৰ ইণ্টেলেক্ট এজ কম্পেয়াৰ্ড টু মেন। তো আমি মাল্টিটাস্কিং হয়। আমি যিমান সহ্য কৰিব পাৰো ন, সিমানখিনি সহ্য কোনো পুৰুষে কৰিব নোৱাৰে। তো উই আৰ মাল্টিটাস্কিং, মানে মই মাকো হ'ব জানো, মই বোৱাৰীও হ'ব জানো, মই কাৰোবাৰ জীয়েকো হ'ব জানো, কাৰোবাৰ পত্নীও হ'ব জানো। তো মই কাৰোবাৰ কাৰণে আদৰ্শবান শিক্ষক বা মই কাৰোবাৰ কাৰণে আদৰ্শবান গৱেষকো হ'ব পাৰো। তো তাৰ কাৰণে কি হয়, তুমি টাইম একচুৱেলি এল'কেট কৰিব লাগিব। তুমি টাইম প্ৰপাৰলি এল'কেট কৰিব লাগিব। এনেকুৱা নহয় যে অকল ৰিচাৰ্চে কৰি যাওঁ, জীৱনত এজনী প্ৰতিষ্ঠিত নাৰী হৈ যাওঁ, আৰু তাৰপিছত মই মোৰ ছোৱালী কেইজনীৰ কাৰণে মই একোৱে কৰিব নোৱাৰিলো। তো মানে মানুহে জীৱনত একচুৱেলি বাৰে বাৰে অপৰচুনিটি নাহে। যেতিয়া অপৰচুনিটি আহে, অপৰচুনিটি গ্ৰেব কৰিব লাগে, সময়মতে গ্ৰেব কৰিব লাগে। আৰু বাকী কি হয়, নাৰী হিচাপে আমি কিয়নো চব কৰিব পাৰোৱেই। আমি মাথা বিষৰ নিচিনা, জ্বৰ চৰ্দিৰ নিচিনা বেমাৰক আমি বেমাৰ বুলি নকওঁৱেই। চবতকে ডাঙৰ কথা, এগৰাকী নাৰীয়ে তুমিতো সৰু হৈ আছা, তুমি বুজি নাপাবা, কিন্তু মানে এগৰাকী নাৰীয়ে যেতিয়া এটা মানে কেঁচুৱা জন্ম দিয়ে ন, জন্ম দিওঁতে যিখিনি মানে পেইন টলাৰেট কৰে ন, সেই পেইনখিনি নহয়, যি মানুহে এবাৰ টলাৰেট কৰি ল'লে, সেই মানুহে জীৱনত নহয় যিকোনো কাম কৰিব পাৰিব। এগৰাকী মাতৃৰ ইমানখিনি শক্তি থাকে যে মানে তেখেতে আগৰ কোনোবা এটা কাম যদি ধৰি লয় যে এইটো কাম মই কৰিম, তো কৰিব পাৰে। আৰু মই কৈছো নহয়, জীৱনত একো বস্তুৱে তোমাৰ কাৰণে বেৰিয়াৰ হ'ব নোৱাৰে। তোমাৰ ইকনমিক ষ্টেটাছ, তুমি যদি পঢ়াত ভাল, আজি 1000জন মানুহ ওলাই আহে তোমাক পঢ়ুৱাবৰ কাৰণে, হয়নে? আৰু আজিকালি তোমাৰ ফেলোশ্বিপো বহুত আছে, ছোৱালীৰ কাৰণে স্পেচিয়েল ফেলোশ্বিপ আছে, পোষ্ট ডক্টৰেল হওক, ইভেন বিং এ ছিংগল চাইল্ড তোমাৰ ফেলোশ্বিপ আছে, নৰ্থ ইষ্ট বুলি স্পেচিয়েল ফেলোশ্বিপ আছে, ৰাইট? তো ফেলোশ্বিপ বহুত আছে, খালি আমাৰ এক্সপ'জাৰ কম থাকে। তো সেইকাৰণে কি হয়, তুমি অকণমান যদি অসমৰ পৰা বাহিৰলৈ ওলাই আহা, মই চবকে স্বাগতম জনাওঁ, অসমৰ পৰা অকণমান বাহিৰলৈ ওলাই আহিলে আমাৰ যে সেই জ্ঞানৰ অকণমান পৰিসৰটো অকণমান ব্ৰড হ'বলৈ, মই যেনেকৈ ক'লো ৰিচাৰ্চৰ ক্ষেত্ৰত আজিও অসমৰ মানুহে মাল্টিডিচিপ্লিনাৰী ৰিচাৰ্চত বিলিভ নকৰে। তো সেই ধৰণৰ মেণ্টেলিটিবিলাক অলপ চেঞ্জ হয় বাহিৰলৈ আহিলে। আৰু বাহিৰৰ জগতখনত কম্পিটিশ্যন বহুত, আৰু এপ্ৰিচিয়েশ্যনো বহুত।
তুমি যদি কাম কৰা তুমি এপ্ৰিচিয়েশ্যনো পায় আৰু তোমাক মানুহে আঁকোৱালিও লয়। তো আৰু ছোৱালী বুলি বা নাৰী বুলি এটা কথা সঁচা, যেতিয়ালৈকে পৰিয়ালৰ ছাপোৰ্ট নাথাকিব কোনো নাৰী, কোনো ছোৱালী, কোনো জীয়েক, কোনো বোৱাৰী সফল হ'ব নোৱাৰে। তো মোৰ আহ্বান আৰু মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা, যাতে মানে চবেই মোৰ নিচিনা এখন ঘৰ পাওক, চবে মোৰ নিচিনা এখন মানে শহুৰৰ ঘৰ পাওক, মোৰ নিচিনা এজন হাজবেণ্ড পাওক। তো মানে যাতে মানে চব অসমীয়া নাৰী, চব অসমীয়া ছোৱালী আগবাঢ়ি আহিব পাৰে, নিজৰ মানে সপোনক মানে সাকাৰ কৰিবলৈ ওলাই আহিব পাৰে। তো সেয়া মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। বাকী মই এটা কথা মানো, তুমি যদি ভাল, তোমাৰ চাৰাউণ্ডিঙো ভাল হয়। গতিকে আমি নিজে যদি মই কষ্ট কৰি যদি দেখুৱাব পাৰোঁ যে মানে মই কৰিব পাৰিম, তোমাৰ আত্মবিশ্বাস চবতকৈ আগত, তাৰপিছত বাকী মানুহৰ ছাপোৰ্ট। তো তুমি আত্মবিশ্বাসী হ'ব লাগিব। তো আত্মবিশ্বাসী হ'লে তুমি ল'ৰাই হোৱা বা ছোৱালীয়ে হোৱা, আৰু ছোৱালীৰ ক্ষেত্ৰত অকণমানটো অসুবিধা, মই যেনেকৈ ক'লোঁ, ঘৰ সংসাৰৰ পৰা যদি তুমি ছাপোৰ্ট নোপোৱা, তেতিয়াহ'লে সেইটো এটা বিৰাটেই প্ৰব্লেম হয়। আৰু তুমি যদি সাংসাৰিকভাৱে সুখী নহয়, তুমি কৰ্মতো সফলতা অৰ্জন কৰিবা। তো গতিকে সাংসাৰিকভাৱে সুখী হ'বলৈ তুমিও লাইফত বহুত ছেক্ৰিফাইচ কৰিব লাগিব। চব কথাতে এনেকুৱা হোৱা প্ৰয়োজন নাই যে বিং এ লেডি আই এম দ্য হোম মিনিষ্টাৰ, এইটো যিটো কনচেপ্ট যে, সেই কনচেপ্টটো এৰিব লাগিব। তুমি হোম মিনিষ্টাৰ নহয়, তুমি মানে কোঅৰ্ডিনেটৰ। তোমাক কোঅৰ্ডিনেটৰ আখ্যান দিয়াটো মই বেছি ভাল পাম হোম মিনিষ্টাৰ বুলি কোৱাতকৈ। তো কোঅৰ্ডিনেটৰ হ'বলৈ শিকা, হোম মিনিষ্টাৰ হ'বলৈ নিবিচাৰিবা। হোম মিনিষ্টাৰ যেতিয়া হ'বলৈ যাওঁ, যেতিয়া আমি মানে তোমাৰ মানুহক ইনষ্ট্ৰাকশ্যন দিবলৈ যাওঁ, মানুহে ইনষ্ট্ৰাকশ্যন শুনি বেয়া পায়, কিন্তু মানে মানুহে ৰিকুৱেষ্ট শুনি ভাল পায়, কোঅৰ্ডিনেট কৰিবলৈ ভাল পায়। তো সেইটো মোৰ মেইন কথা। তো আৰু অসমত জন্ম হোৱা, অসমৰ এজনী জীয়েক হোৱা, সেইটো বিৰাটেই সৌভাগ্যৰ কথা। তুমি বাহিৰলৈ যেতিয়া ওলাই আহিবা, বেলেগ জেগাত ছোৱালীৰ ভেলু আৰু আমাৰ অসমত ছোৱালীৰ ভেলু দেখিলে নহয়। মই সদায় ভগৱানক থেংক ইউ কওঁ যে মই নৰ্থ ইষ্টত জন্ম হ'লোঁ, আৰু মই যেতিয়াৰ পৰা নেৰিষ্টত PhD কৰিলোঁ, মোৰ তেতিয়াৰ পৰা অসমতকৈ বেছি নহয়, নৰ্থ ইষ্টাৰ্ণ বুলি চেণ্টিমেণ্টটো অকণমান বেছি। মই অসমীয়া বুলি কোৱাতকৈ মই নৰ্থ ইষ্টাৰ্ণ বুলি কৈ ভাল পাওঁ নিজক। তো কিয়নো এটা সময়ত আমি গোটেই নৰ্থ ইষ্টে এখন বৃহত্তৰ অসম আছিলোঁ ন। হয়, গতিকে সেয়াই বহুত ভাল লাগিল। গতিকে ছোৱালীসকলেও নিশ্চয়কৈ বহুত বেছি অনুপ্ৰেৰণা পাব ইয়াৰ পৰা। তেওঁলোকেও আপোনাৰ এই কাহিনী শুনক, এই কথাখিনি শুনক, আৰু যিসকলে এই ভিডিঅ'টি চাব, তেওঁলোকলৈ আশা কৰো তেওঁলোকে বহুত লাভান্বিত হ'ব। আৰু আপুনি এইখিনি সময় দিয়াৰ বাবে আমাৰ তৰফৰ পৰা, ইডিঅ'টিকৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। লগতে আপোনাৰ ভৱিষ্যত জীৱনলৈ শুভেচ্ছা জনালো ইডিঅ'টিকৰ তৰফৰ পৰা, লগতে সমূহ অসমবাসীৰ তৰফৰ পৰাও শুভেচ্ছা জ্ঞাপন কৰিলো। গতিকে এইখিনিতে আমাৰ যি এই আজিৰ সৰু কথোপকথন আছিল, এইখিনি সামৰণি মাৰিলো। আশা কৰো ভৱিষ্যতে আৰু আপোনাৰ লগত এনেকৈ কথা পাতিব সুযোগ পাম কেতিয়াবা। গতিকে বহুত বহুত ধন্যবাদ বাইদেউ। গতিকে নমস্কাৰ, থেংক ইউ ফৰ ইউৰ ভেলুৱেবল টাইম।